Hello students, welcome back to my class. Now Dr. Rajiv Bora aru aji ami discuss koribole goi asu eta birate important topic hetu hol human genome project. Eta actually project or bikhoy ami discuss koribole goi asu. Kenoka dhoroner project? Human genome or project. Human genome mane ki sir etia? What do you mean by human genome? Proshno to hetue. Genome buli kole ki buja? Eta organism or genome buli kole ki buja? Eta jodi ko mur genome to ki? Human moi Rajiv sir genome to ki? মোৰ ভিতৰত থকা ডিএনএ খিনি হেখিনি হল জিনোম হয়নে মই যদি কম বান্দৰৰ জিনোম কি বান্দৰৰ ভিতৰৰ প্ৰত্যেকটো সেলত থকা যদি ডিএনএ খিনি আমি উলিয়াই লওঁ সেইখিনি হল জিনোম তো কি হল জিনোম মানে কি আমি কাৰ কথা ডিসকাস কৰিবলৈ গৈ আছো হিউম্যানৰ সেলৰ ভিতৰত থকা যোনখিনি ডিএনএ আছে যিমানখিনি ডিএনএ আছে তো সেই ডিএনএ খিনি উলিয়াই যদি আনো এই ডিএনএ খিনি উলিয়াই পেলাই আমি তাৰ গোটেই সিকোয়েন্স খিনি চাওঁ ডিএনএ খিনি সিকোয়েন্স খিনি চাওঁ A T G C A T G C C C একদম প্ৰথম বা লাষ্ট লৈকে আমি কেনেকুৱা ধৰণৰ ডিএনএ সিকোয়েন্স আছে জিনোমৰ সিকোয়েন্স আছে সেইখিনি যদি আমি ষ্টাডি কৰো প্লাস এই ডিএনএ খিনিয়ে কেনেকুৱা ধৰণৰ জিনস বনায় কেনেকুৱা ধৰণৰ প্ৰটিনস বনায় সেইখিনি যদি আমি ষ্টাডি কৰো প্ৰত্যেক ডিএনএ খিনি যে আছে জিনোম খিনি যে আছে এই ডিএনএ জিনোম খিনি প্ৰত্যেকডাল ক্ৰোমোজোমৰ লেংথ কিমান কুণ্ডাল চুটি কুণ্ডাল দীঘল এই গুটেখিনি যদি আমি ষ্টাডি কৰো এই গুটেখিনি চিন্তা কৰি পেলাই আমাৰ সাইন্টিস্ট বিলাকে পুৰণা আগৰ সাইন্টিস্ট বিলাকে এই প্ৰজেক্টটো ডিজাইন কৰিছিল সো প্ৰথম কথা হল হোৱাট ইজ হিউম্যান জিনোম প্ৰজেক্ট আমাৰ ক্লিয়াৰ হল নে হোৱাট ইজ হিউম্যান জিনোম প্ৰজেক্ট যে আমি এই প্ৰজেক্টটো কৰিবলৈ লৈছো আমাৰ কিছুমান গোলছ আছে যে আমাৰ কিছুমান কোৱেশ্চন আছে যে হিউম্যান জিনোম প্ৰজেক্টটো কৰাৰ ব্যাকগ্ৰাউণ্ডত আমাৰ উদ্দেশ্যটো কি সো এই গোলছৰ বিষয়ে আমি ডিটেইলছত পঢ়িম ওকে তাৰ পিছত আমি চাম যে এই হিউম্যান জিনোম প্ৰজেক্টটো কেনেকৈ কৰা হৈছিল হাউ what was the procedure methodology কেনেকৈ কৰা হৈছিল হিউম্যান জিনোম প্ৰজেক্টটো হাউ আৰু ফাইনাল আমাৰ এটা কোৱেশ্চন আহিব যে একচুয়ালি ইয়াৰ পৰা আমাৰ কি ৰিজাল্টস খিনি পালো salient features তো হিউম্যান জিনোম প্ৰজেক্টৰ আমাৰ ফাইনালি salient features খিনি কি আমি আউটকাম পালো এই প্ৰজেক্টটো কৰি প্লাই আৰু লগতে আমি শিকিম এটা খুব ইম্পৰ্টেন্ট টপিক হেতু হল হিউম্যান জিনোম প্ৰজেক্টৰ কিবা এপ্লিকেশন আছে নেকি ইন ৰিয়েল লাইফ ইয়াৰ এপ্লিকেশন বা ইয়াৰ সিগনিফিকেন্স কি এটো বস্তু আজি ক্লাছতে আমি ক্লিয়াৰ কৰিম কিন্তু তাৰ আগতে মই কিছুমান তোমালোকক বেসিক্স কিছুমান বস্তু জনাই লব লাগিব হিউম্যান প্ৰজেক্ট কনসেপ্টটো বুজিবলৈ হিউম্যান জিনোম প্ৰজেক্টৰ কনসেপ্টটো বুজিবলৈ কিছুমান বেসিক কনসেপ্ট আমি শিকিব লাগিব প্ৰথম কথা হল হিউম্যান জিনোম প্ৰজেক্টটো এটা ডাঙৰ মেগা প্ৰজেক্ট আছিল এটো এটা বিৰাট ডাঙৰ মেগা প্ৰজেক্ট আছিল কিয় মেগা প্ৰজেক্ট আছিল মই কৈ আছো দিস ওয়াজ এ মেগা প্ৰজেক্ট ওকে আমি যে এটা সিম্পল সৰু পিচকু লেভেলত আমি যে প্ৰজেক্ট কিছুমান কৰো স্কুলৰ কিবা ফাউন্টেন বনাইছে কোনোবাই কিছুমান সৰু প্ৰজেক্ট কিছুমান কৰিছে হয়নে এই তেনেকুৱা প্ৰজেক্টে আছিল কিন্তু এটো এটা হিউজ লেভেলত প্ৰজেক্ট আছিল যত আমি কি চাবলৈ গৈ আছো হিউম্যানৰ জিনোমৰ বিষয়ে আমি বুজিবলৈ গৈ আছো হয়নে হিউম্যান ডিএনএ বিষয়ে জানিবলৈ গৈ আছো সো হেতু মই যদি কওঁ হিউম্যান জিনোম প্ৰজেক্টৰ উপৰিও বহুতো এনেকুৱা প্ৰজেক্ট আছিল যেনেকে আমি যদি ৰাইছৰ জিনোমৰ কথা পাতো ৰাইছৰ জিনোমৰ সিকোয়েন্স চাও ৰাইছত কেনেকুৱা ধৰণৰ জিনস থাকে কেনেকুৱা ধৰণৰ প্ৰটিনস বনাই আছে জিনোমে সেইবিলাক চাও তো হেতু হ'ল ৰাইছ জিনোম প্ৰজেক্ট তেনেকে মংকিৰ যদি মই উলিয়াই লওঁ তেনেকে বহুত অৰ্গানিজমৰ অলৰেডি এনেকুৱা প্ৰজেক্ট কিছুমান অলৰেডি কৰি থৈছে হিউম্যান জিনোম প্ৰজেক্টৰ লগতে প্যাৰালেলি চলিছিল তো কিছুমান বেসিক কথা যোনবিলাক আমি জানিব লাগিব যে হিউম্যান জিনোম প্ৰজেক্ট স্টাৰ্ট কেতিয়া হৈছিল এন্ড কেতিয়া হৈছিল তো স্টাৰ্টিং হৈছিল 1990 ত স্টাৰ্ট হৈছিল এটো প্ৰজেক্ট 1990 স্টাৰ্ট হৈছিল আৰু শেষ হৈছিল এন্ড হৈছিল কেতিয়া এন্ড হৈছিল তোমাৰ 2003 তো তুমি যদি ক্যালকুলেট কৰা কিমান বছৰ লাগিলে এই প্ৰজেক্টটো কমপ্লিট হ'বলে 13 বছৰ 13 ইয়াৰ্স ধেমালি নেকি 13 বছৰটো এটা এতিয়া সৰু পোৱালি এটা বাচ্চা এটা জওয়ান হৈ যায় মানে 13 বছৰ লাগিছিল এই প্ৰজেক্টটো হিউম্যান জিনোম প্ৰজেক্টটো কমপ্লিট কৰে কিয় ইমান টাইম লাগিলে তোমালোকে চাবা এটো এটা ইমান সৰু ইজি কাম নহয় বহুত ডেঞ্জাৰ কাম কিয় ডেঞ্জাৰ কাম মই শিকাম এতিয়া তো 13 বছৰ লাগিলে 13 বছৰ 2003 লৈকে যে তোমালোকে কমপ্লিট এন্ড হল বুলি ক'ব নোৱাৰা ইয়াৰ উপৰিও এটা ক্ৰোমোজোম বাছি গৈছিল ক্ৰোমোজোম নাম্বাৰ 1 2 ক্ৰোমোজোম নাম্বাৰ 1 to যে আসলে ক্ৰোমোজোম 1 ইয়াৰ সিকোয়েন্স
মানে সিকুৱেন্স ATGC ক্ৰোমোজোম নম্বৰ 1 ৰ কমপ্লিট হৈছিলেগে around 2006 তো আলটিমেটলি যদি আমি কথা কওঁ 13 বছৰ প্লাস ইয়াত 3 বছৰ 16 বছৰ লাগিলে মানে গোটেই জিনোমটো কমপ্লিট কৰিবলৈ ওকে সো হিউম্যান জিনোম প্ৰজেক্টৰ এটো এটা টাইমলাইন আছিল তো এই প্ৰজেক্টটো কৰিবলে আমাৰ অকলেটো সম্ভৱ নহয় এখন দেশৰ কাম নহয় এটো এখন দেশে এই প্ৰজেক্টটো কমপ্লিট কৰাটো সম্ভৱপৰ নাছিলে সো বহুত বেলেগ বেলেগ দেশ লগ লাগিছিলে সো ফৰ এক্সাম্পল কোন দেশ আছিল ফৰ এক্সাম্পল আমাৰ যদি কওঁ ইউকে আছিল ইউকেৰ ওয়েলকাম ট্ৰাষ্ট বুলি কয় তাৰপিছত ইউএছৰ ইনষ্টিটিউট অফ নেশনেল ইনষ্টিটিউট অফ হেলথ ডিপাৰ্টমেন্ট অফ এনাৰ্জি সো ইউএছ আছিল ইনভলভ হৈ ফ্ৰান্স আছিল জাৰ্মানী আছিল চাইনা আছিল জাপান আছিল সো এই বেলেগ বেলেগ দেশ কিখন ইনভলভ হৈছিল ইন্ডিয়া তেতিয়া ইনভলভ নাছিল বাৰু ইন্ডিয়া মানুহখিনি সাগে ইমান স্মার্ট নাছিল যেতিয়া নট বাট নাও উই আর ইভলভিং ওকে আমি এতিয়া বহুত স্মার্ট হৈ গলো আমি বহুতো কাম কৰো কিন্তু তেতিয়া দিনত মেইনলি এই কিখন দেশে বহুতো ইনভলভ হৈ আছিল এই প্ৰজেক্টটো কমপ্লিট কৰাতে ওকে এই প্ৰজেক্টটোৰ কিমান পইচা লাগিছিল এই প্ৰজেক্টটো কৰিবলৈ কিমান পইচা লাগিছিল তোমালোকে জানানে তোমালোকে যদি ভাবা মই যদি কওঁ 9 billion US dollar 9 billion US dollar লাগিছিল USD ওকে 9 billion সো ইমান পয়সা খৰচ হৈছিল কাৰণ কিয় এটো কি হিচাপত কৰা হৈছিল যে আমি যদি চাও আমাৰ জিনোম হিউম্যান জিনোমৰ যদি কথা পাতা হিউম্যান জিনোমৰ যোনটো তোমাৰ বেস পেয়াৰছ আছে কিমান বেস পেয়াৰ আছে হিউম্যান জিনোমৰ আমি প্ৰথম ক্লাছত প্ৰথম দ্বিতীয় ক্লাছতে শিকিছিলো যে আমাৰ হিউম্যান জিনোমৰ যদি হ্যাপ্লয়েড কন্টেন্ট চোৱা এতিয়া স্যাৰ হ্যাপ্লয়েড কন্টেন্ট কি মই বুজাই আছো হ্যাপ্লয়েড কন্টেন্ট চোৱা হেতু হল 3.3 billion base pair 3.3 into 10 to the power 9 base pair মানে ইমান আমাৰ কি হয় হিউম্যান হ্যাপ্লয়েড জিনোমৰ লেংথ বেস পেয়াৰ মানে ATGC এনেকুৱা 3.3 বিলিয়ন টা আছে তো প্ৰত্যেকটো বেস পেয়াৰৰ দাম প্ৰত্যেকটো বেস পেয়াৰ উলিয়াবলে প্ৰত্যেকটো বেস পেয়াৰটো সিকোয়েন্স কৰিবলৈ আমাক লাগে $3 তেলে 3.3 কৰিবলৈ অলমোস্ট around 9 বিলিয়ন US ডলাৰ আমাৰ খৰচ হৈছিল মানে এতিয়া কিন্তু এই দামটো কমি গল কাৰণ বহুতো হাই এন্ড ইনস্ট্ৰুমেন্ট হাই এন্ড সিকোয়েন্সাৰ্স বিলাক এতিয়া ডেভেলপ হৈ গল সো এতিয়া ইয়াৰ দাম ইমান নহয় কিন্তু তেতিয়া যেতিয়া বিগিন কৰিছিল এই প্ৰজেক্টৰ তেতিয়া এটা এস্টিমেট কৰা হৈছিল যে around 9 billion US dollar খৰচ হ'ব সো this was a mega project তো মই প্ৰথমতে যে তোমালোকক কৈছিলো যে this was a mega project why it was a mega project তোমালোকে গম পাইছানে বিকজ এটো কৰিবলৈকে লাগিছিল 4-5 খন দেশ মিলি পেলাই এটো কমপ্লিট কৰিছিল প্লাস পইচাও বহুত লাগিছিল প্লাস আমি যোনটো কাম হাতত লৈ আছো যোনটো প্ৰজেক্ট আমি হাতত লৈ আছো এটো এটা ইমান ইজি প্ৰজেক্ট নহয় কিয় বিকজ আমাৰ যদি হিউম্যান ডিএনএ চাও হিউম্যান জিনোম মানে কাৰ কথা পাতি আছো হিউম্যান ডিএনএ কথা তো হিউম্যান ডিএনএ যদি কথা পাতো আমাৰ প্ৰত্যেকটো সেলত যোনখিনি ডিএনএ আছে ফৰ এক্সাম্পল মই মানুহ এটাৰ এটো ডিএনএ ফৰ এক্সাম্পল এটো এটা মানুহ হয়নে ফৰ এক্সাম্পল দিস ইজ এ হিউম্যান বিং আমি এটা ৰিপ্ৰেজেন্টেটিভ হিউম্যান বিং লৈছো হিউম্যান জিনোম প্ৰজেক্টটো আমি কৰিবলৈ গৈ আছো ফৰ এক্সাম্পল তেতিয়া কেনেকৈ ষ্টাৰ্ট হৈছিল বস্তুটো মই এটা আইডিয়া বেসিক দি দিও তো ফৰ এক্সাম্পল এই মানুহজন সিলেক্ট কৰা হৈছিল কেনেকৈ কিয় অন দা বেসিস অফ হোৱাট এই মানুহজনে কিয় সিলেক্ট কৰা হৈছিল বিকজ এও হেলদি মানুহ একো প্ৰবলেম নাছিলে হয়নে তেও বেমাৰ সেমাৰ ফ্যামিলি হিষ্ট্ৰিটো নাছিলে মানে তেও যদি ফ্যামিলি ট্ৰি চাও হিষ্ট্ৰি চাও যে বেলেগ জেনেটিক ডিজিজ নাই হেলদি মানুহ নরমাল এজ ধুনিয়া লাইফ টাইম ভাল সো এনেকুৱা এজন হেলদি ইন্ডিভিজুয়াল তেওঁলোকে সিলেক্ট কৰিছিল এজন ৰিপ্ৰেজেন্টেটিভ হেলদি ইন্ডিভিজুয়াল অকল এজন সিলেক্ট কৰা নাছিলে বহুতো ৰেন্ডমলি পপুলেশনৰ পৰা ৰেন্ডম পপুলেশনৰ পৰা তেওঁলোকে মানুহ সিলেক্ট কৰিছিল আৰু কাক সিলেক্ট কৰিছিল এটো তেওঁলোকে গোপনে ৰাখিছিল তেওঁলোকে শেয়াৰ কৰা নাছিলে কাৰ ডিএনএ লোৱা হল ফাইনালি ফৰ দিস হিউম্যান জিনোম প্ৰজেক্ট এটো ৰিভিল কৰা নাছিলে কিয় কাৰণ বহুতো সোশিয়াল ইস্যুজ বা এথিক্যাল ইস্যুজ কিছুমান লিগ্যাল ইস্যুজ বিলাক আহি যায় সো কেনেকুৱা ধৰণৰ লিগ্যাল ইস্যুজ আছে হেতু মই তোমালোকক এটা আভাসে দিম ইমান ডেপথত নাযাও ওকে সো ফৰ এক্সাম্পল এই মানুহজনৰ এনেকুৱা বহুতো মানুহ আছে অফ কোৰ্স মানুহ আছে মটা মানুহ আছে মাইকী মানুহ আছে তেনেকে আমি গ্ৰুপ এটা হেলদি গ্ৰুপ অফ পপুলেশন এটা সিলেক্ট কৰিছো আৰু এই মানুহকিজনৰ আমি জিনোম উলিয়াইছো সো ফৰ এক্সাম্পল এই মানুহজনৰ মই জিনোম খিনি উলিয়াই লৈছো ডিএনএ সো ডিএনএ খিনি উলিয়াম কৰ পৰা ডিএনএ খিনি উলিওৱা হৈছিল এই মানুহজনৰ হোৱাইট ব্লাড সেলছৰ পৰা WBC হোৱাইট ব্লাড সেলছৰ পৰা
এই জিনোমখিনি উলিওৱা হৈছিলে সো হোৱাইট ব্লাড সেলছৰ যদি মই কথা কওঁ হোৱাইট এটো এটা হোৱাইট ব্লাড সেল যদি হয় এই হোৱাইট ব্লাড সেলছৰ তোমাৰ কিমানটা ক্ৰোমোজোম আছে 46 ডাল ক্ৰোমোজোম থাকিব কাৰণ বডিৰ পৰা যেহেতু বডি সেল এটা উলিওৱা হৈছে বডি সেল বিলাক সদায় ডাইপ্লয়েড হয় সো বডি এটো যদি এটা বডি সেল বা সোমেটিক সেল বুলিও কওঁ বডি সেলক বা আমি অটোসোম বুলিও কওঁ সো এই আমি যেতিয়া বডি সেলৰ পৰা যিকোনো এটা সেল লওঁ মই যদি ফৰ এক্সাম্পল মোৰ হাতৰ পৰা সেল এটা লৈছো মই মোৰ চকুৰ পৰা সেল এটা উলিয়াইছো মই মোৰ হেয়াৰৰ পৰা সেল এটা উলিয়াইছো মই মোৰ ভৰিৰ পৰা সেল এটা উলিয়াইছো মই মোৰ হাৰ্টৰ পৰা সেল এটা উলিয়াইছো সো এইবিলাক সেলৰ ভিতৰত যোনখিনি ডিএনএ আছে সেইবিলাক সেম বুজি পাইছনে কাৰণ মই গোটেই মানুহটো বনিছিলো কিহেৰে এটা ইনিশিয়াল সেলৰ পৰা বনিছিলো যোনটো জাইগট আছিলে হয়নে মোৰ মা গৰ্ভত যোনটো আছিলে প্ৰথম সেলটো ডেভেলপ হৈছে সেইটো এটা জাইগট আছিলে হয় নহয় তো সেই জাইগটৰ ভিতৰত জাইগট ইজ এ ডিপ্লয়েড সেল জাইগটটো ডিপ্লয়েড সেল হয়নে তাত প্ৰত্যেকডাল ক্ৰোমোজোম দুডাল দুডালকে আছে মানে 46 ডাল ক্ৰোমোজোম আছে আমি 46 ক্ৰোমোজোম বুলি কওঁ বা আমি কেতিয়াবা কওঁ 46 ক্ৰোমোজোম বুলি নকয় আমি কওঁ 23 পেয়াৰ্স বা 23 জোৰ মানে 23 জোৰ মানে কি 46 23 into 2 46 পেয়াৰ তো যদি বডি সেল এটা লওঁ WBC যোনটো WBC এটা বডি সেল তাৰ ভিতৰত কিমান ডাল ক্ৰোমোজোম আছে 46 ডাল ক্ৰোমোজোম আছে সো 46 ডাল ক্ৰোমোজোম যদি চাওঁ এতিয়া আমি এই 46 ডাল ক্ৰোমোজোমৰ এডাল মাকৰ এডাল বাপেকৰ এডাল মাকৰ এডাল বাপেকৰ এডাল মাকৰ এডাল বাপেকৰ সো ক্ৰোমোজোম নাম্বাৰ 1 দুডাল ক্ৰোমোজোম নাম্বাৰ 2 দুডাল ক্ৰোমোজোম নাম্বাৰ 3 দুডাল ক্ৰোমোজোম নাম্বাৰ 4 দুডাল সো প্ৰত্যেকডাল ক্ৰোমোজোম যেহেতু ডাবল কে আছে এই কন্ডিশনটো কি বুলি কওঁ বডি সেলস বিলাক কেনেকুৱা হ'ব দে আৰ ডাইপ্লয়েড ইন নেচাৰ সো ডাইপ্লয়েড কন্ডিশন কিন্তু মই যদি কওঁ এটা হ্যাপ্লয়েড সেল লোৱা হৈছিলে হ্যাপ্লয়েড সেলস মানে যোনবিলাক ৰিপ্ৰডাক্টিভ সেলস হ'ব সো এই মানুহটোৱে যেতিয়া ৰিপ্ৰডাক্টিভ সেলস বনাব ৰিপ্ৰডাক্টিভ সেলস মানে কেনেকুৱা স্পাৰ্মছ মানুহ মানে মেল হলে স্পাৰ্ম বনাব আৰু যদি ছোৱালী এজনী সিলেক্ট কৰে ছোৱালীজনীয়ে কি বনাব এগ বনাব তো স্পাৰ্মছ বা এগত কিন্তু হ্যাপ্লয়েড সেল কন্টেন্ট থাকিব ওকে বাট মই কি কৈছো আমাৰ হিউম্যান জিনোম প্ৰজেক্টৰ কাৰণে কেনেকুৱা ধৰণৰ সেলস লৈছিলে WBC which is a body cell WBC এটা সেল হয় যোনটো বডিৰ এটা সেলৰ পাৰ্ট সো হোৱাইট ব্লাড সেলছৰ যোনটো প্লয়েডি কন্ডিশন হেতু এটা ডাইপ্লয়েড কন্ডিশন কাৰণ প্ৰত্যেকডাল ক্ৰোমোজোম বা প্ৰত্যেকডাল ডিএনএ আমাৰ কিমানটা কপি থাকে দুডালকে কপি থাকে হয়নে এডাল ক্ৰোমোজোম নাম্বাৰ 5 6 7 8 এনেকে 23 ডাল পেয়াৰ প্লাস 22 ডাল পেয়াৰ্স ফৰ এক্সাম্পল 22 পেয়াৰ্স এয়া হল বডি সেলস প্লাস বডি ক্ৰোমোজোম তাৰপিছত আমি যদি 22 পেয়াৰ্স প্লাস যোনটো হেল হল সেক্স ক্ৰোমোজোম লাস্ট পেয়াৰটো হল সেক্স ক্ৰোমোজোম যাক আমি কওঁ সেক্স ক্ৰোমোজোম যা হ'ব X আৰু Y যেহেতু এটা মেল হয় তো ইয়াত কি হ'ব XY এতিয়া এই হোৱাইট ব্লাড সেলছত আমি এই ডিএনএ খিনি পাই গলো ধ্যান দিবা দেই কিয় এটো মেগা প্ৰজেক্ট বুলি কৈছিলে আৰু কেনেকে জিনোমটো সিলেক্ট কৰা হৈছে কেনেকে জিনোম খিনি এনালাইসিসৰ কাৰণে সিলেক্ট কৰে এটো হল বেসিক কনসেপ্টে বুজাই আছো মই ওকে ইয়াত সোৱা এতিয়া যদিও ডাইপ্লয়েড মই সোৱা ইয়াত আসলতে আমি কি উলিয়াব লাগে হিউম্যান জিনোম প্ৰজেক্টৰ আমাৰ মেইন এমটো কি যে মই যদি ক্ৰোমোজোম নাম্বাৰ 1 দুডাল উলিয়াই আনো ক্ৰোমোজোম নাম্বাৰ 1 দুইডাল উলিয়াই আনো এডাল মেল এডাল ফিমেল গম পাইছানে এড ক্ৰোমোজোম নাম্বাৰ 1 ডাল যদি মই উলিয়াই আনো তেতিয়া ইয়াত ডিএনএ সিকোয়েন্স আছে অফ কোর্স একদম স্টার্টিং অফ এন্ড লৈকে A T G C T T C C C C মাদাৰৰ এটো ফাদাৰও থাকিব A T G C সামথিং সো এনেকে যে থাকিব ডিএনএ খিনি মই গুটেই ডিএনএ ডাল কি কৰিব লাগিব সিকোয়েন্স কৰিম প্ৰথম কথা কেনেকে A T G C C সিকোয়েন্স কেনেকুৱা ধৰণৰ আছে গুটেই ডাল মই লিখিম এডাল ক্ৰোমোজোম নাম্বাৰ 2 তেনেকে ক্ৰোমোজোম 2 তেনেকে তো সোৱাচোন মই যদি ইয়াৰ পৰা এডাল হে সিলেক্ট কৰো কাৰণ দুইডাল বস্তু একে মোৰ অৰ লেস ক্ৰোমোজোম নাম্বাৰ 1 ৰ যোনখিনি সিকোয়েন্স হ'ব মোৰ অৰ লেস সিমিলাৰ হ'ব সো মই দুইডাল সিলেক্ট নকৰো এই দুডালৰ পৰা এডাল হে ৰিপ্ৰেজেন্টেটিভ হিচাপে লম আইডিয়াটো বুজি পাইছানে ফৰ এক্সাম্পল মই ক্ৰোমোজোম নাম্বাৰ 1 ৰ এডাল হে সিলেক্ট কৰিছো ক্ৰোমোজোম নাম্বাৰ 2 ৰ এডাল সিলেক্ট কৰিছো ক্ৰোমোজোম নাম্বাৰ 3 ও এনেকুৱা সিলেক্ট কৰিছো যদিও মই এটা ডিপ্লয়েড সেলস লৈছিলো কিন্তু আমি যদিও আমি ডিপ্লয়েড সেল এটা সিলেক্ট কৰিছিলো হিউম্যান জিনোমক কেনেকে সিলেক্ট কৰা হল হেতু কৈ আছো যদিও আমি ডিপ্লয়েড সেল এটা সিলেক্ট কৰিছিলো কিন্তু আলটিমেটলি এনালাইসিসৰ কাৰণে ফৰ দা প্ৰজেক্ট আমি কি কৰিছো হ্যাপ্লয়েড কন্টেন্ট হে লোৱা হল
হেপ্লয়েড কন্টেন্ট হে লোৱা হল হেপ্লয়েড কন্টেন্ট লোৱা হল কেনেকে কাৰণ এই দুডালৰ পৰা আমি যিকোনো এডাল ক্ৰোমোজোম সিলেক্ট ক্ৰোমোজোম নম্বৰ 1 ৰ এডাল ক্ৰোমোজোম নম্বৰ 2 এডাল ক্ৰোমোজোম নম্বৰ 3 এডাল তো এডাল যদি সিলেক্ট কৰো তেতিয়া আলটিমেটলি কি হৈ যাব হেপ্লয়েড কন্টেন্ট হে আমি ইউজ কৰিছো এনালাইসিসৰ কাৰণে এটো কনসেপ্ট সাকে ক্লিয়াৰ হৈছে আৰু এই গুটেইখিনি যেতিয়া আমি কি কৰিম গুটেই ক্ৰোমোজোমখিনি ক্ৰোমোজোম নম্বৰ 1 2 3 4 5 6 7 8 9 10 22 ডাল প্লাস x বা y ক্ৰোমোজোম ডাল আমি যেতিয়া সিকোয়েন্স কৰি উলিয়াম আইডিয়াটো বুজি পাইছানে বিৰাট বৃহৎ why it is called mega project because chromosome number 1 আৰু আমি গুটেই সিকোয়েন্স উলিয়াম ইয়াত chromosome number 1 for example মই ধুনিয়াকে লিখি দিও যাতে তোমালোকৰ আইডিয়াটো হওক for example মই কি কৰিছো ইয়াৰ এটা সেল এটো মানুহটোৰ এটা সেল WBC হয় WBC ভিতৰত কি আছে গুটেই ক্ৰোমোজোম খিনি আছে yes এটা ক্ৰোমোজোম নম্বৰ 1 মই যিকোনো এডাল ৰিপ্ৰেজেন্টেটিভ বেন্ড লৈছো এটা ক্ৰোমোজোম নম্বৰ 1 yes এই ক্ৰোমোজোম নম্বৰ 1 ৰ DNA খিনি মই কি কৰিম উলিয়াই লম সো এটা হল DNA ক্ৰোমোজোম নম্বৰ 1 ৰ DNA কেনেকুৱা ডাবল স্ট্যান্ডাৰ্ড চাই এনেকুৱা ডাবল স্ট্যান্ডাৰ্ড yes এটা ডাবল স্ট্যান্ডাৰ্ড যিমানে ডাঙৰ নহওক কিয় ক্ৰোমোজোম নম্বৰ 1 ডাল DNA খিনি উলিয়াই ললো উলিয়াই পেলাই এই DNA খিনিত কি আছে A প্ৰথমতে আছে তাৰপিছত T আছে তাৰপিছত T আছে তাৰপিছত G আছে তাৰপিছত C তিনিবাৰ আছে তাৰপিছত G আছে মই আইডিয়া কৈছো তো এনেকে গুটেইখিনি মই ক্ৰোমোজোম নম্বৰ 1 ৰ মূৰৰ পৰা তললৈকে from head to tail মই উলিয়াম সিকোয়েন্স নেক্সট আকৌ কোনটো নাম ক্ৰোমোজোম নম্বৰ 2 ক্ৰোমোজোম নম্বৰ 2 তেনেকে হেড টু টেল মই কি কৰিছো ইয়াৰ DNA খিনি গুটে DNA খিনি উলিয়াই পেলাই কি কৰিছো ইয়াৰো এনালাইসিস কৰিছো C G T আইডিয়াটো বুজিছানে তাৰপিছত আকৌ এগেইন ক্ৰোমোজোম নম্বৰ 3 মই ইয়াত এডাল ক্ৰোমোজোম 3 দুডাল আছে এটো সেলত কিন্তু মই যিকোনো এটা ৰিপ্ৰেজেন্টেটিভ ক্ৰোমোজোম নম্বৰ 3 লৈ পেলাই মই ইয়াৰ পৰা আকৌ DNA খিনি উলিয়াই পেলাই মই ইয়াৰ এনালাইসিস কৰিছো ইয়াতো তেনেকুৱা আছে C T G C মুঠতে মই এতিয়া যদি এলাইন কৰো গুটেইখিনি ক্ৰোমোজোম নম্বৰ 1 up to the sex chromosome number 1 2 3 4 5 22 ডাল প্লাস লাষ্টৰ sex chromosome X বা Y মই যে গুটেই বিলাক মানে মূৰৰ পৰা মূৰলৈকে লগাও তেতিয়া কি হ'ব এই গুটেইখিনি মিলাই আমাৰ টোটাল কিমান বেস পেয়াৰছ আছে স্যাৰ এটো 3.3 into 10 to the power 9 বেস পেয়াৰ আছেগে ইমান গাল আমাৰ বেস পেয়াৰ আমি সিকোয়েন্স কৰিব লাগিব সো ইটস এ হিউজ থিং এটো কোৱা হৈছে যদি এটা বেস পেয়াৰ তুমি যদি কিতাপ এখনত লিখা বহিপাত এটাত লিখা প্ৰথমতে বহিপাত এটাত আমি লিখিম এটো বহিপাত এই বহিপাত যদি মই লিখি যাও ক্ৰোমোজোম নম্বৰ 1 ৰ পৰা স্টাৰ্ট কৰো মই A T C T মই লিখি গৈ আছো আৰু যি পাই আছো সিকোয়েন্সত লিখি গৈ আছো এইখিনি যদি মই লিখি যাও এটা পেজত মই কেটাকে লিখিছো এটা পেজত 1 পেজ ইকুৱেল টু মই 1000 নিউক্লিওটাইড যদি লিখো 1000 টা নিউক্লিওটাইড মই লিখো ইয়াত নিউক্লিওটাইড মানে A C T G এনেকা C G মই এয়া এনালাইজ কৰি আছো লিখি গৈ আছো এনেকুৱা 1000 পেজৰ 1000 এটা পেজত 1000 টা নিউক্লিওটাইড এনেকুৱা 1000 টা পেজৰ আমি এখন বুক 1000 টা পেজৰ এখন বুক 1000 গম পাইছানে 1000 পেজৰ যদি এখন বুক হয় ওয়ান বুক হয় তেতিয়া আমাৰ এনেকুৱা বুক কেখন লাগিব কমপ্লিট কৰিবলৈ গুটে হিউম্যান জিনোমৰ হেৰিটো ইনটু 3300 3300 খন বুক আমি এনেকে লিখিব লাগিব আৰু প্ৰত্যেকখন বুকত কেটাকে পেজ থাকিব 1000 কে পেজ থাকিব আৰু প্ৰত্যেকটা পেজত কেটা নিউক্লিওটাইড বেস থাকিব 1000 কনসেপ্টটো বুজিছানে আইডিয়াটো মানে বৃহত্ততাটো গম পাইছানে যে আমি যদি হিউম্যান জিনোমৰ সিকোয়েন্স খিনি লিখা স্টাৰ্ট কৰো ওকে সিকোয়েন্স খিনি লিখা স্টাৰ্ট কৰিলে আমি প্ৰত্যেকটা পেজত যদি 1000 টা নিউক্লিওটাইড লিখো আৰু এই প্ৰত্যেকটা পেজত এনেকুৱা পেজ আমাক কেটা লাগিব এখন বুক কমপ্লিট কৰিবলৈ 1000 নহয় 1000 টা পেজ থাকা এখন কিতাপ হ'ব লাগিব 1000 টা পেজ থাকা এখন কিতাপ আৰু এনেকুৱা কিতাপ কিমান লাগিব 3300 খন কিতাপ লাগিব এনেকুৱা কমপ্লিট হ'বলৈ তেতিয়াহে আমি এই গুটে হিউম্যান প্ৰজেক্ট এটা সেলৰ উলিয়ালে অফ কোৰ্স গুটে সেল বিলাক একেই হয় হয়নে সো গুটে সেল বিলাক একেই হয় এটা সেলৰ হেকাৰণে আমি উলিয়ালে গুটেখিনি আমি গমে পাই যাম
প্লাস মই যদি কওঁ A T G C T T C C মই 1 সেকেন্ডত যদি এটা নিউক্লিঅটাইড পঢ়াৰ স্টার্ট কৰো পঢ়িবলৈ বিচাৰো এই বুকখনত যদি মই প্ৰত্যেকটো নিউক্লিঅটাইড পঢ়াই স্টার্ট কৰো A T G C মোক কিমান এই গোটেই হিউম্যান সিকোয়েন্সটো পঢ়িবলৈ মোক কিমান টাইম লাগিব জানানে 95 ইয়ার্স লাগিব মোক মোৰ মানে বুঢ়া হৈ বুঢ়া আমি আজি এতিয়া এভাৰেজ ইয়াৰটো 70 বছৰ সো মই মৰি যাম চাগে আকৌ মোৰ পোৱালিয়ে স্টার্ট কৰিব লাগিব তেতিয়াহে 95 ইয়ার্স লাগিব গোটেই কমপ্লিট হ'বলে গোটেই হিউম্যান জিনোম সিকোয়েন্সটো পঢ়ি দিবলে মই 1 সেকেন্ডত যদি এটা নিউক্লিঅটাইড কে পঢ়ো সো দিস ইজ এ হিউজ প্ৰজেক্ট বাট এই হিউজ প্ৰজেক্টটো আমি হিউম্যানসে কমপ্লিট কৰিলো তো কথা হল এতিয়া কেনেকে কমপ্লিট কৰিলো ইয়াৰ গোলস বিলাক কি আছিল হেখিনি আমি শিকিম ওকে লেটস স্টার্ট তো আমাৰ আজি লাৰ্নিং অবজেক্টিভস কি হ'ব হিউম্যান জিনোম প্ৰজেক্ট কি বস্তু গম পালাই হিউম্যান জিনোম প্ৰজেক্ট কি বস্তু এন্ড why it is called a mega project কিয় মেগা প্ৰজেক্ট হলে হেতু গম পাই হলো গোলস খিনি কি গোলস খিনি শিকিম এতিয়া মেথডস কি ইউজ কৰিছিলে আৰু মেজৰ ফাইন্ডিংস খিনি এতিয়া শিকিম তাৰ থাৰ্ড পইণ্টটো আমাৰ যোনটো হ'ব হেতু হল সিগনিফিকেন্স আৰু এপ্লিকেশন অফ হিউম্যান জিনোম প্ৰজেক্ট তো প্ৰথম কথা যোনটো মই ক'বলৈ বিচাৰিছো ফটো এখন দেখিছা ফটোত কি আছে বেলেগ বেলেগ ধৰণৰ মানুহ আছে আৰু এই মানুহখিনিৰ যদি মই এনালাইজ কৰি চাওঁ ইয়া এৰ পৰা ডিএনএ উলিয়াও ইয়া এৰ পৰা ডিএনএ উলিয়াও তাৰ পিছত মই এৰ পৰা ডিএনএ উলিয়াও এৰ পৰা ডিএনএ উলিয়াও এৰ পৰা গোটেইখিনিৰ পৰা ডিএনএ উলিয়াও সবৰে ডিএনএ উলিয়াও এ ডিএনএ আছে গোটেই গাল ডিএনএ অকল এটা ডিএনএ নহয় গোটেইখিনি ডিএনএ গোটেইখিনি ডিএনএ যদি মই কম্পেয়াৰ কৰো এহেতৰ কম্পেৰিজন কৰো এতিয়া মই কি পাম জানানে হিউম্যান জিনোম প্ৰজেক্ট কমপ্লিট হোৱাৰ পিছত এটো আমি গম পাইছো যে যিমান আমাৰ হিউম্যানৰ যিমান বিলাক মানুহ আছে মানে মই আছো তুমি যোনে মোক চাই আছা তোমাৰ মা আছে দেতা আছে তোমাৰ আজু আইতা আছে ককা আছে তোমাৰ ফ্ৰেন্ডস বিলাক আছে আমি যদি আমাৰ ডিএনএ খিনি উলিয়া কম্পেয়াৰ কৰো আমাৰ ডিএনএ খিনি 99.9% একে এটা আনটো লগত মানে মোৰ লগত তোমাৰ ডিএনএ 99.9% একে অকল আমাৰ অলপহে ডিফাৰেন্স আছে হেতু হল 0.1% অকল 0.1% হে আমাৰ ইটোৰ আনটোৰ লগত ডিফারেন্ট ডিএনএ সিকোয়েন্স খিনি যদি আমি এটিজি একিনা যদি একদম সিকোয়েন্স কৰি মিলাই চাও 99.9% একে অকল 0.1% দেখিবলৈ তুমি চাচোন 0.1% বুলি কলে আমি লাগে 0.1% হেস বেলেগ কিন্তু 0.1% টু বি কম্পেয়াৰ যদি কৰা with respect to কি 3.3 বিলিয়ন বেস পেয়ার তেতিয়া চাবা কি ঘটনাটো কি হ'ব আমি কৈছো অকল 0.91% একে স্যার 0.1% বেলেগ ডিফারেন্ট বাট আমি যদি এই ঘটনাটোৱে আমি এতিয়া কি কৰো চাবা দে কন্ডিশনটো বুজিবা মানে ডেফটো বুজিবা এতিয়া তুমি যদি সোৱা আমি কৈছো যে আমি যদি মানুহবিলাক কম্পেয়াৰ কৰো কম্পেৰিজনত 99% হল সেম অকল ডিফারেন্ট কিমান 0.1% but এই 0.1% to কিমান টা নাম্বাৰ চাবা ধ্যান দিবা তো আমাৰ 100% কিমান হয় 100% জিনোম সিকোয়েন্সত কিমান থাকে 3.3 বিলিয়ন বেস পেয়ার yes into 10 to the power 9 বেস পেয়ার yes 100% জিনোম হল ইমানটা বেস পেয়ার থাকে কিন্তু আমি কৈছো 0.1% যদি চাও তেতিয়া কিমান হ'ব 3.3 into 10 to the power 9 এপিনে আহি যাব 100 to তললৈ আহি যাব নহয় 100 আৰু into 0.1 এতিয়া সোৱা এটো 3.3 into 10 to the power 9 100 এটো স্কয়াৰ কৰিব পাৰা into 1/10 কৰিব পাৰি না পাৰি সো তলত কিমান হয় 3.3 into 10 to the power 9 into 10 to the power 3 হল 10 to the power -3 কৰি দিও মই তলত 10 to the power 3 হৈ গল তাৰ পিছত ওপৰলৈ লৈ 10 to the power -3 তো কিমান হ'ব 3.3 into 10 to the power 6 বেস পেয়ার এতিয়াও ইমান ডিফারেন্স আছে 3.3 মিলিয়ন মানে তোমাৰ 3.3 মিলিয়ন বেস পেয়াৰৰ ডিফারেন্স আহি যাব ইমান তেও 0.1% ডিফারেন্স মানেও ইমানখিনি ডিফারেন্স so it's again a huge number হয়নে so এই ডিফারেন্স খিনিৰ আমাৰ এটা আনটোৰ পৰা আমি এই ইমানখিনি মিলিয়ন বেস পেয়াৰছৰ চেঞ্জ পাওঁ so এই ডিফারেন্স খিনিৰ ওপৰতে আমি কি কৰো এটা ধুনিয়া টেকনিক উলিয়াই দিও যেটা তোমাৰ আৰু মোৰ ডিএনএ খিনি বেলেগ আৰু সেই ইমানখিনি যে বেলেগ আছে এই ইয়াৰ ওপৰতে ভিত্তি কৰি আমি এটা নতুন ব্ৰাঞ্চ নতুন এটা নতুন এটা এৰিয়া আমি ডিসকভাৰ কৰিছো এটা ডিএনএ ফিংগাৰপ্ৰিন্টিং এলেক্স জেফ্ৰিয়ে কৰিছে তো লাষ্ট তোমালোকৰ যোনটো মানে সিলেবাসৰ টপিক আছে হেতু ডিএনএ ফিংগাৰপ্ৰিন্টিং যোনটো আমি নেক্সট ক্লাছত দেখিম ওকে সো দিস ওয়াজ অল এবাউট এ ভেরি এটো এটা বেসিক কম্পেৰিজন দিলো যে
আমাৰ যিমান হিউমেনছ বিলাক আছে, নট অল অৰ্গেনিজম, হিউমেন আৰু বান্দৰৰ মাজতো বহুত সিমিলাৰিটি আছে, বাট হিউমেনছ খিনি অকল আমি যদি আমাৰ পৃথিৱীত যিমানখিনি হিউমেনছ আছে, এতিয়া মই যদি কওঁ মোৰ আৰু আমাৰ ডনাল্ড ট্ৰাম্পৰ DNA 99.9, ময়ো ডনাল্ড ট্ৰাম্পৰ নিচিনাই, ময়ো তোমাৰ হেৰিয়ৰ নিচিনাই, কি কয় আমাৰ ইলন মাস্কৰ নিচিনাই, মোৰ 99.9% সিমিলাৰ। তো সেই কনচেপ্টটো কথা কৈছো, কিন্তু আমাৰ ডিফাৰেন্সটো অকল 0.1%। য়েছ, নেক্সট আমি এতিয়া যাওঁ দ্য ষ্টৰি অফ হিউমেন জিনোম। তো হিউমেন জিনোম ইজ এপ্ৰক্সিমেটলি এইটো 10 to the power 9 দেই, ওপৰত দিব লাগে 10 to the power 9 বেছ পেয়াৰ, এইটো ভুল হৈ আছে, 3 into 10 to the power 9 বেছ পেয়াৰ। অ'কে, আৰু এনেকে যদি আমি কিতাপত লিখো আৰু প্ৰত্যেকটো পেজত কেইটাকে লিখিছো আমি, প্ৰত্যেকটো পেজত আমি কেইটাকে লিখিছো, প্ৰত্যেকটো পেজত যদি আমি 1000 নিউক্লিঅটাইডকে লিখো, তেতিয়া আৰু প্ৰত্যেকটো পেজত আৰু প্ৰত্যেকখন কিতাপত আমি 1000 পেজকে দিওঁ, এইটো মিলাই পেলাই এখন কিতাপ হ'ব, 1 বুক। আৰু এনেকুৱা আমাৰ কেইখন বুক লাগিব, ইনটু 3300 বুক লাগিব টু কমপ্লিট কৰিবলৈ। অ'কে, চ' এইটো হ'ল পইণ্ট। আমাৰ কি পইণ্টছ কি, মই কাহিনীটো ক'লোৱে অলৰেডি। ষ্টাৰ্ট কেতিয়া হৈছিলে, 1990 ষ্টাৰ্ট হৈছিলে, কমপ্লিট কেতিয়া হৈছিলে 2003। বাট 2003 গোটেইবিলাক ক্ৰমোজমৰ সিকুৱেন্স হোৱা নাছিলে, এটা ক্ৰমোজম বাকী লৈছিলে, যোনটো হ'ল ক্ৰমোজম নাম্বাৰ 1। ক্ৰমোজম নাম্বাৰ 1ৰ সিকুৱেন্স কেতিয়া কমপ্লিট হৈছিলে, ইন 2006। অ'কে, কোঅৰ্ডিনেটেড, কোনে কোঅৰ্ডিনেট কৰিছে, US ডিপাৰ্টমেণ্ট অফ এনাৰ্জি আৰু নেশ্যনেল ইনষ্টিটিউট অফ হেল্থ USৰ। কোনে প্ৰথমতে মেজৰ পাৰ্টনাৰ হিচাপে কাম কৰিছে, দ্য ৱেলকাম ট্ৰাষ্ট UK। অ'কে, জইন্ড বাই UKটো আছে, জাপান, ফ্ৰান্স, জাৰ্মানী, চাইনা, এই 5-6খন কাণ্ট্ৰি লগ লাগি পেলাই আমাৰ কি কৰিছিলে, গোটেই হিউমেন জিনোম প্ৰজেক্টটো কমপ্লিট কৰিছিলে। বাজেট কিমান, $9 বিলিয়ন। কেনেকে 9 বিলিয়ন হ'ল, কাৰণ আমাৰ প্ৰত্যেকটো বেছ পেয়াৰ কৰিবলৈ কিমান লাগে, $3 লাগে, $3 লাগে। তেতিয়া আমাৰ আছে 3.3 বিলিয়ন বেছ পেয়াৰ, হয়নে, বিলিয়ন বেছ পেয়াৰ। তো 3 বিলিয়ন হলে 3 into 3 9 বিলিয়ন বেছ পেয়াৰ, ট্ৰুলি এ মেগা প্ৰজেক্ট, সেইকাৰণে মেগা প্ৰজেক্ট। আৰু এই প্ৰজেক্টটো কৰি থাকোতে চোৱা, এতিয়া আমাৰ কথাটো কি আছিলে, যে আমি ইমান বিলাক ডাটা, কিমান ডাটা, ক্ৰমোজম নম্বৰ 1তে মহা ইমান এগালো ডাটা আছিলে, হয়নে, ATGC বহুতো। তো এনেকুৱা সিকুৱেন্স বিলাক আমি বহীত লিখি বা কিতাপত লিখি প্ৰিন্ট কৰি পেলাই আমাৰ ৰাখিব পাৰিবা, ষ্টৰ কৰি ৰাখিব পাৰিবা। আৰু ষ্টৰ কৰি যদি ৰাখাও, আমি উলিয়াবলৈ কিমান টান লাগিব, বহুত টান লাগিব। চ' কি হ'ল, পেৰেলেলি এটা ব্ৰাঞ্চৰ ডেভেলপ হ'ল, এটা ফিল্ড অফ আমাৰ এতিয়া বহুত ডাঙৰ এটা এইটো মানে হেৰিয়ে হয়, পেপাৰে হয় এখন, সেইটো হ'ল ব্ৰাঞ্চ অফ বায়'লজি, সেইটো হ'ল বায়' ইনফৰ্মেটিক্স, মানে কম্পিউটাৰ প্লাছ বায়'লজি, কম্পিউটেশনেল বায়'লজি বুলিও ক'ব পাৰোঁ, কম্পিউটেশনেল বায়'লজি। চ' এই গোটেই ডাটাবিলাক যিমান ATC, CT, GT যিমান আছে, এইবিলাক আমি ক'ত ফিট কৰোঁ, ইন দ্য কম্পিউটাৰ। আমি কম্পিউটাৰত ফিট কৰোঁ, আৰু কম্পিউটাৰত ফিট কৰিলে কি হয়, আমি বিৰাট বহুতো ছুপাৰ কম্পিউটাৰ্ছ লাগিব, এইবিলাক নৰ্মেল কম্পিউটাৰ নহয়। তুমি মই যে ইউজ কৰি আছো এইবিলাক 8GB 2TB এনেকুৱা ইউজ কৰি আছো, 8GB RAM 500GB ROM এইবিলাক ইউজ কৰিছো, এইবিলাক নহয়, ছুপাৰ কম্পিউটাৰ্ছ। ছুপাৰ কম্পিউটাৰ্ছে এইবিলাকত ডাটা ষ্টৰ কৰিব পাৰি, আৰু এইবিলাক ডাটা আমি বহুত দিনলৈকে যাতে ইউজ কৰিব পাৰো, প্লাছ আমি কি কৰিব পাৰো, এই ডাটাখিনি ৰিট্ৰিভো কৰিব পাৰো সোনকালে, একদম খুব কম টাইমত। সেইকাৰণে ছুপাৰ কম্পিউটাৰ্ছ বিলাক ইউজ কৰিছিলো। আৰু এই গোটেই ব্ৰাঞ্চ অফ বায়'লজিক আমি কি বুলি কওঁ, বায়' ইনফৰ্মেটিক্স বুলি কওঁ। অ'কে, so this was the thing. এতিয়া কথা হ'ল আমাৰ গোলছ কি আছিলে, এই ডাঙৰ বৃহৎ মেগা প্ৰজেক্টটো কৰাৰ আঁৰত আমাৰ বেক অফ দ্য মাইণ্ড আমাৰ কি চলি আছিলে, কি উলিয়াবলৈ বিচাৰি আছো, আমাক কি লাগে একচুৱেলি হিউমেন জিনোম প্ৰজেক্টৰ পৰা। চ' আমি কি কৰিবলৈ বিচাৰিছো, যে আইডেন্টিফাই অল দ্য হিউমেন জিনছ। আমি আইডিয়া কৰিছিলো যে যিমানখিনি জিনছ আছে, আমাৰ DNA ভিতৰতে জিনছ খিনি আছে, আমি পঢ়িছিলো হয়নে, গোটেই DNA খিনি জিন হিচাপে কাম নকৰে, গোটেই DNAৰো কিছুমান, গোটেইডাল DNA, ফৰ এক্সাম্পল ক্ৰমোজম নাম্বাৰ 1ৰ DNA ডাল বহুত ডাঙৰ, বাট ক্ৰমোজম নাম্বাৰ 1তোতো গোটেইডাল DNA জিনছ হিচাপে কাম নকৰে হা, ক্ৰমোজম নাম্বাৰ 1ৰো কিছুমান জিনছ আছে, ফৰ এক্সাম্পল ক্ৰমোজম নাম্বাৰ 6ত কিছুমান জিনছ আছে, ক্ৰমোজম নাম্বাৰ 10ত কিছুমান জিনছ আছে, যোনবিলাক জিনছে সাপোজ ফৰ এক্সাম্পল ক্ৰমোজম নাম্বাৰ 10ত তোমাৰ চকুৰ কালাৰটো আৰু তোমাৰ হেয়াৰৰ টেক্সচাৰটোৰ জিনটো আছে। ফৰ এক্সাম্পল ক্ৰমোজম নাম্বাৰ 1ত কি আছে, তোমাৰ হাইট কিমান হ'ব সেইটোৰ জিনটো লুকাই আছে, বুজি পাইছা। এতিয়া কথা হ'ল, কোনডাল ক্ৰমোজমত কোনটো জিন লুকাই আছে, কোনটো জিন কোনখিনিত আছে, প্লাছ অভাৰঅল কিমানটা জিন আছে। চ' সেইবিলাক
কথা আমি এই জিনোম প্ৰজেক্টৰ পৰা উলিয়াবলৈ ট্ৰাই কৰি আছো সো অল হিউম্যান জিনস আমি এটা আইডিয়া কৰিছিলো যে around 20,000 to 25,000 genes হ'ব পাৰে so identify all the human genes determine sequences of 3 billion base pair গুটেই 3 billion base pair sequence to sequence মানে খেলাপ খেলাপ কিয় নহয় একদম sequentially chromosome number 1 ত গুটেই sequence to প্ৰথম বা end বা কেনেকে sequentially আছে a t g c t t t t কেনেকে আছে তো হেতু উলিয়াবলৈ ট্ৰাই কৰি আছো store the information গুটেই information কিনি আমি মজাকে store কৰা এটা পদ্ধতি উলিয়াই লৈছো তো হেতু উলিয়াবও লাগিব হয়নে সো গোলস যে ইমানখিনি যে ডাটা জেনাৰেট হ'ব এখিনি আমি ষ্ট'ৰ কেনে কৰিম হেতু এটা আইডিয়া লাগিব আৰু এই গুটেখিনি অকল ষ্ট'ৰ কৰি থলে নহব এনালাইসিছৰ কাৰণে কেনেকুৱা ধৰণৰ আমাৰ টুলস লাগিব হেখিনি আমি উলিয়াবলৈ হেখিনি আমি ডেভেলপ কৰিবলৈ আমি ট্ৰাই কৰিম এই প্ৰজেক্টৰ দ্বাৰা প্লাস ট্ৰান্সফাৰ টেকনলজিজ টু ইন্ডাষ্ট্ৰিজ আমি বেলেগ বেলেগ ইন্ডাষ্ট্ৰিত আমি এই টেকনলজি খিনি যোনখিনি আমি হিউম্যান জিনোম প্ৰজেক্টৰ পৰা পাম ইনফৰমেশন খিনি নলেজ খিনি পাম সেই নলেজ খিনি আমি ট্ৰান্সফাৰ কৰিম যাতে হেহেতৰ সুবিধা হওক ফৰ এক্সাম্পল মই যদি কওঁ ক্যান্সাৰ বায়োলজি ক্যান্সাৰ ইন্ডাষ্ট্ৰিটো ক্যান্সাৰ ড্ৰাগ ডেভেলপ কৰা কিছুমান ইন্ডাষ্ট্ৰি আছে সো সেই ইন্ডাষ্ট্ৰিয়ে ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে যোনবিলাক ড্ৰাগ উলিয়াব সেই ড্ৰাগ বিলাক কেনেকুৱা ধৰণৰ জিনছক মই টাৰ্গেট কৰিম কেনেকুৱা ধৰণৰ ডিএনএ খিনি মিউটেশন হলে ক্যান্সাৰ হ'ব পাৰে আৰু সেই ক্যান্সাৰ হলে আমি কেনেকুৱা ধৰণৰ তাক ড্ৰাগ ইউজ কৰি পেলাই ৰখাব পাৰিম তো ইয়াৰ ইনফৰমেশনৰ কাৰণে আমাক এইখিনি আমি ডেভেলপ কৰিবলৈ সেই ক্যান্সাৰ ইন্ডাষ্ট্ৰিটো ডেভেলপ ক্যান্সাৰ মানে ড্ৰাগ ক্যান্সাৰৰ ড্ৰাগ বনোৱা ইন্ডাষ্ট্ৰিটো আমি ডেভেলপ কৰিবলৈ আমাৰ ইনফৰমেশন লাগিব নে অফ কোৰ্স লাগিব আমি যদি ফৰ এক্সাম্পল বিচাৰি আছো যে আমি এগ্ৰিকালচাৰত এটা ৰিভলিউশন ক্ৰিয়েট কৰিম এগ্ৰিকালচাৰত আমি ৰাইসৰ ভেৰাইটিটো ৰাইসৰ যোনটো কোৱালিটি আছে সেইটো কোৱালিটিটো আমি ইমপ্ৰুভ কৰিবলৈ চাই আছো কিন্তু আমি ইমপ্ৰুভ কৰিবলৈ কি লাগিব আমি যদি ৰাইসৰ জিনোমৰ কথা গম পাও আৰু ৰাইসৰ জিনোমৰ কোনখিনি জিনছে ইমান ভাল ভাল হাই কোৱালিটি প্ৰটিন বনায় যোনে নেকি আমাৰ ৰাইসৰ টেক্সচাৰটো বনায় ৰাইসৰ হাইটটো বনায় এইবিলাক আইডিয়া পাবলে আমি জিনছৰ কথা যদি গম পাও ৰাইসৰ জিনোমৰ কথা গম পাও তেতিয়া সেই জিনোমৰ নলেজ খিনি লৈ পেলাই আমি আমাৰ এৰিয়াটো ডেভেলপ কৰিব পাৰিম নে ৰাইসৰ গুটেই আমাৰ যোনটো ফিল্ড আছে ৰাইসৰ গুটেই মানে হৰ্টিকালচাৰ ৰাইসৰ যোনখিনি ক্ৰপ ইমপ্ৰুভমেন্টৰ ব্ৰিডিং প্ৰগ্ৰামৰ যোনখিনি এৰিয়া আছে সেই ইন্ডাষ্ট্ৰিত খিনি আমি ডেভেলপ কৰিব পাৰিম না পাৰিম কিন্তু সেই ডেভেলপমেন্ট কৰিবলৈ আমাক নলেজ কৰিব লাগিব আমি যোনটো প্ৰজেক্ট এতিয়া কৰি আছো সো এটো হিউম্যান জিনোমৰ লগত মই তোমাক এক্সাম্পল দিলো কিন্তু তেনেকে আমি ৰাইসৰ জিনোমৰ পৰাও সেইখিনি আইডিয়া পাব পাৰো ইয়েস সো তেনেকে আমি টেকনলজি ট্ৰান্সফাৰ বা নলেজ ট্ৰান্সফাৰ আমি কৰিব পাৰো তাৰপিছত ফাইনালি এটা কনসেপ্ট আছে ইভালুৱেট দ্য এথিকেল লিগেল এণ্ড সোশিয়েল ইস্যুস এলসি বুলি কওঁ এলসি কিয় এটো এথিকেল লিগেল বা সোশিয়েলৰ ইস্যুসৰ কথাটো আহিলে কোৱা মই যদি কওঁ এতিয়া আমি হিউম্যান জিনোম প্ৰজেক্টটো কৰিলো আৰু হিউম্যান জিনোম প্ৰজেক্টৰ কোনটো ৰেস বা কোনটো এৰিয়াৰ মানুহ আমি লৈছিলো সেইখিনি যদি ৰিভিল কৰি দিও ফৰ এক্সাম্পল তেতিয়া আমি জানিম যে পিছলে যদি কিছুমান বেমাৰ সেইটো এৰিয়াৰ লগত লিংকড ফৰ এক্সাম্পল আমি গম পালো বহুতো এনেকুৱা জেনেটিক ডিজিজ আছে যোনটো নেকি এই এৰিয়াটোৰ মানুহৰহে পোৱা যায় এই মানুহবিলাকৰ লগত নিমিলিবি দেই এটো এথিকেল ইস্যুস এটা আহিল নাই এই মানুহবিলাকক ইনভাইট নকৰিবি এই মানুহবিলাকক আমাৰ লগত মিলিবলৈ নিবি কাৰণ এহেতৰ মানুহৰ জিনছ বিলাকত এইটো বেমাৰ কেৰি কৰে বুজি পাইছ না কনসেপ্টটো ফৰ এক্সাম্পল কিছুমানে যদি কয় যে এইটো এৰিয়াৰ মানুহখিনিৰ এই জিনছ বিলাক সোনকালে বেয়া হোৱা চান্স থাকে আৰু সেই কাৰণে এহেতক হিউম্যান ৰেসৰ পৰা আঁতৰাই দিব লাগে মাৰি পেলাব লাগে এহেতক মানে এটা আইডিয়া দিছো সো এইবিলাক যদি আমি হিউম্যান জিনোম প্ৰজেক্টত আমি কেনেকুৱা ধৰণৰ ৰেস ইউজ কৰিছিলো কেনেকুৱা ধৰণৰ মানুহ ইউজ কৰিছিলো কোনটো এজৰ বা কোনটো জোনৰ মানুহ ইউজ কৰিছিলো এইবিলাক যদি আমি ৰিভিল কৰি দিও তো হিউম্যান জিনোম প্ৰজেক্টৰ বহুতো এথিকেল লিগেল আৰু সোশিয়েল ইস্যুস আহিব পাৰে আৰু সেইখিনিও কেনেকেনো হ্যান্ডেল কৰিম সেইখিনিও এটা বৃহৎ চিন্তা আমি কৰিব লাগিব থ্ৰু দিস হিউম্যান জিনোম প্ৰজেক্ট অনলি সো এইখিনি গোলস খিনি আছিলে সো গোলস খিনি মই বুজাই দিলো এতিয়া আমাৰ মেইন কামটো হল কেনেকে আমাৰ গুটেই হিউম্যান জিনোম প্ৰজেক্টটো কৰা হৈছিল ওকে ভেৰি সিম্পল ধ্যান দিবা বুজি পাবা ওকে প্ৰথম স্টেপটো হল ডিএনএ আইসোলেশন ফ্ৰম হিউম্যান সেলস ডিএনএ আইসোলেশন কৰিম ফৰ এক্সাম্পল এটা হিউম্যান ইয়েস আমি কি পঢ়িবলৈ গৈ আছো মেথডস খিনি পঢ়িবলৈ আছো আমি কি পঢ়িলো বহুতো বেসিক্স পঢ়িলো বহুতো মানে ওভাৰভিউ কিছুমান ললো হিউম্যান জিনোম প্ৰজেক্টত সেইখিনি ক্লিয়াৰ হল তাৰপিছত আমি শিকিলো যে গোলস খিনি কি আছিল গোলস খিনি মই লাষ্ট স্লাইডত বুজালো এতিয়া আমি শিকিবলৈ গৈ আছো মেথডস তোমালোকৰ জানিবলগীয়া কিন্তু ইমান ডেপথত নালাগে তোমালোকে খালি গোলস খিনি শিকিব লাগে এক্সামৰ পইণ্ট অফ ভিউৰ কাৰণে গোলস খিনি মনত ৰাখিবা যোনটো আগৰ কথাখিনি আছিল গোলস খিনি মনত ৰাখিবা এইকিটা
মুখস্থ কৰি লবা আইডিয়াটো গম পালে মই তোমালোকক এক্সপ্লেইন কৰি গৈ আছো প্লাস মেথডসটো লাগিব মেথডস কেনেকেনো কৰা হৈছে হিউম্যান জিনোম প্ৰজেক্ট তো মেথডসটো এতিয়া শিকিবা ওকে ফৰ এক্সাম্পল এটো এটা হিউম্যান বিং আৰু এটো এটা ৰিপ্ৰেজেন্টেটিভ হিউম্যান বিং হল ই ভেৰি হেলদি ইয়াং এনাৰ্জেটিক একদম বহুত ফ্যামিলি হিস্ট্রি নাই একো বেমাৰৰ ফ্যামিলি হিস্ট্রি নাই ভেৰি মানে কি ফিট ইন্ডিভিজুৱেল ওকে তো ইয়াৰ পৰা মই কি কৰিলো DNA খন উলিয়াম DNA খিনি কৰ পৰা নাম ইয়াৰ পৰা এটা সেল উলিয়ালো সেলটো WBC তোমালোকৰ কিতাপত নাই বাট মই কৈ দিছো সো এটো এটা সেল উলিয়ালো সেলৰ ভিতৰত যোনখিনি DNA আছিলে yes গুটেখিনি DNA মানে কি এটা সেল ললে হ'ল কাৰণ এই হিউম্যান বডিত যিমান ম্যাক্সিমাম সেলস আছে বডি সেলস সব একে সো এটা সেলৰ বস্তুখিনি উলিয়ালে আমি গুটে সেলৰ যে একে আছে হেতু আমি জানো হয়নে তো এটা সেলৰ আমি কি কৰিলো DNA খিনি উলিয়ালো এই DNA খিনি উলিয়ালো So DNA isolation first step হৈ গল স্যার DNA উলিয়ালো এতিয়া এই DNA খিনি যেতিয়া উলিয়াই ললো এডাল DNA ক্ৰোমোজোম নাম্বাৰ 1 ক্ৰোমোজোম নাম্বাৰ 2 ক্ৰোমোজোম নাম্বাৰ 3 এনেকে গৈ X ক্ৰোমোজোম নাম্বাৰ X আৰু ক্ৰোমোজোম নাম্বাৰ Y ক্ৰোমোজোম নাম্বাৰ Y ডাল একচুয়ালি সৰু ওকে ক্ৰোমোজোম নাম্বাৰ Y So X Y to male asile so male ot enake XY chromosome মই ললো এই গুটেখিনি মই কি কৰিলো DNA খিনি বা ক্ৰোমোজোম খিনি মই উলিয়ালো আৰু এতিয়া ফাৰ্স্ট সেকেন্ড স্টেপ টু হল ফ্ৰেগমেন্টেশন মই কি কৰিম এই গুটে DNA খিনি টুকুৰা টুকুৰ কৰি দিম সো টুকুৰা টুকুৰ কৰি দিছো স্যাৰ কেনেকে টুকুৰা টুকুৰ কৰিলে কিয় টুকুৰা টুকুৰ কৰিব লগিয়া হল স্যাৰ কিয় কাট ইনটু স্মল পিসেস কৰিছে বিকজ DNA ক্ৰোমোজোম নাম্বাৰ 1 ডালৰ DNA ডালো বহুত ডাঙৰ বহুত লম্বা একেলগে এনালাইজ কৰাটো ইমান সম্ভৱ নহয় সো কি কৰিছো আমি পিস সৰু পিছত কাটি দিছো আৰু পিস বিলাক কেনে কৰিছা এটা এনজাইম আছে যাৰ নাম হল ৰেষ্ট্ৰিকশন এনজাইমৰ এটো পাৱাৰ আছে যে ডিএনএ বিলাক বেলেগ স্পেসিফিক ৰিজনত আমি কাট কৰিব পাৰো কিছুমান কি কয় ইয়াৰ সিকোয়েন্স আছে recognition sites বা sequence থাকে যোনবিলাক এনেকি DNA বিলাক বেলেগ জায়গাত কাট কৰিব পাৰে তো তেনেকে ক্ৰোমোজোম নাম্বাৰ 1 ও কাটিলো ক্ৰোমোজোম নাম্বাৰ 2 কাটিলে এনেকে XY ক্ৰোমোজোম গুটে বিলাক আমি কাট পিস কাট পিস কৰি দিছো yes কাটিলো কোনে কাটিছে ৰেষ্ট্ৰিকশন এনজাইম ইউজ কৰি পেলাই আমি কাটিছো আৰু এই বস্তুটোৰ ডিটেইলছ এতিয়া নালাগে তোমালোকে পঢ়িব তোমালোকে কোড পঢ়িবলৈ পাবা চেপ্টাৰ নাম্বাৰ বায়োটেকনলজি চেপ্টাৰ নাম্বাৰ 9 and 10 বায়োটেকনলজি তোমালোকে ডিটেইলছত পঢ়িবলৈ পাবা ওকে তো পিস কৰিলো Second step to asle cut into small pieces piece কৰিলো so ইয়াৰ piece বিলাক চাও piece বিলাক এনেকুৱা so piece হৈ গল double stranded DNA piece এইবিলাক so piece টুকুৰা কৰিলা next piece এতিয়া এই যে piece বিলাক আছে piece বিলাক cloning কৰিবা cloning into vectors cloning কেনেকে কৰে again chapter number 9 and 10 details of পঢ়িবা cloning restriction enzyme genetic engineering biotechnology এইবিলাকত ইয়াৰ কনসেপ্টটো আহিব কিন্তু এতিয়া তোমালোকক ডিটেইলছ নালাগে আমি সিম্পলি জানিব লাগিব যে ক্লোনিং কৰা হৈছে কিহত ক্লোনিং কৰে ভেক্টৰস BAC আৰু ইয়াক BAC মানে হল ব্যাকটেৰিয়েল আৰ্টিফিশিয়াল ক্ৰোমোজোম আৰু ইয়াক মানে হল ইষ্ট আৰ্টিফিশিয়াল ক্ৰোমোজোম মই কি কৰিছে থাৰ্ড স্টেপটো বুজাই আছো ক্লোনিং মানে কি এটা বস্তুৰে 1000 copy 10,000 copy 50,000 copy for example a chromosome number 1 or a part 2 a fragment to ami 1000 ta copy banalo enake 1000 ta ki use kori pela ebla bacterial artificial chromosome yeast artificial chromosome use kori pela ami clone korilu so ebla kyo iman tukura kora hoise because amak analyze koribole iman tukura lagibo so yaru 1000 ta copy banalo mane clone korise 1000 hok 10000 hok enuka horu piece bila ki korisu ami ক্লোন কৰিছো ক্লোন এবিলাক ক্লোনিং কৰা হৈছে তো থাৰ্ড স্টেপটো হল ক্লোনিং ফুল ক্লোনিং কৰা হৈ গল এতিয়া আমাৰ তাত কি আছে গুটেডাল জিনোম গুটেবিলাক ডিএনএ ৰ পিস বিলাক আছে আৰু এই পিস বিলাকৰো বহুত আমাৰ এমপ্লিফাইড ফ্ৰেগমেন্ট আমাৰ এই পিস বিলাকৰো বহুতো কপিজ আছে yes আমাৰ তাত আছে এতিয়া প্ৰত্যেকটো পিস এই পিস বিলাক যে আছে এই পিস বিলাক আমি কি কৰিছো সিকুৱেন্সিং কেনেকৈ কৰা হয় সেঙ্গাৰ মেথড সেঙ্গাৰ নামৰ এজন সাইন্টিষ্ট আছিল তেওঁ কি কৰিছে কেনে
এই পিচ বিলাকত সিকুৱেন্স কেনেকুৱা সৰু পিচ কৰি লৈছো হয়নে আমাৰ ক্ৰোমোজোম নম্বৰ 1 আৰু মেক্স বহুতো টুকুৰা হৈ গৈছিলে আৰু এই টুকুৰা বিলাকৰ আমি বহুত কপিজো বনাই ললো ক্লোনিং কৰি পেলাই আৰু এই টুকুৰা বিলাক কি কৰিছো আমি এটা মেচিন ফৰ এক্সাম্পল অটোমেটেড ডিএনএ সিকুৱেন্সাৰ বুলি কয় ফৰ এক্সাম্পল এইটো এটা মেচিন এইটো এটা সিকুৱেন্সাৰ ওকে সো এই সিকুৱেন্সাৰ বিলাকত এনেকুৱা সৰু ফৰ এক্সাম্পল পকেট থাকিব ইয়েস পকেট থাকিব তো ক্ৰোমোজোম নম্বৰ 1 ৰ যিমান বিলাক পিচ বনিছে এই পিচ বিলাক মই এইটো পকেটত দি দিলো পকেটত পিচ বিলাক দি দিলো বহুত পিচ আৰু এই পিচৰ পৰা আমি কি কৰো কম্পিউটাৰ ইউজ কৰি পেলাই কম্পিউটাৰত কি কৰিলো কম্পিউটাৰলৈ এই পিচ বিলাকৰ সিকুৱেন্স উলিয়াই ললো সো সিকুৱেন্স কি ওলাব ইয়াত ক্ৰোমোজোম নম্বৰ 1 ৰ এই টুকুৰা বিলাক ইয়াত যোনবিলাক পিচ আছিল ইয়াত মই লোড ইয়াত কৰি দিয়া লগে লগে ইয়াৰ গোটেই সিকুৱেন্স বিলাক পাই যাম এ টি সি সি জি জি টি 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 হেনে 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 হৈ গল সেকেন্ড ক্ৰোমোজোম নম্বৰ 2 মই ইয়াত লোড কৰিলো বা বেলেগকে লোড কৰিলো লোড কৰাৰ লগে লগে ইয়াত একদম ৰিজাল্ট আহি যাব হয়নে ইয়াত কি আহি যাব ৰিজাল্ট আহি যাব C C T T G G G L load এইবিলাক কি কৰিছো আমি সিকুৱেন্সিং কৰি আছো ইউজিং সেঙ্গাৰ মেথড কোনে কৰিছিলে সেঙ্গাৰ নামৰ সাইন্টিস্ট সেঙ্গাৰ মেথডেদি আমি অটোমেটেড ডিএনএ সিকুৱেন্সাৰ কৰিব পাৰো কেন কাক সিকুৱেন্স কৰিছো এই ক্লোনস বিলাকক যিমান আমাৰ এগাল ক্লোনস আছিল এই ক্লোনস বিলাকক আমি সিকুৱেন্স কৰিলো প্ৰত্যেকটো ক্লোনস আমি সিকুৱেন্স কৰিলো ক্ৰোমোজোম নম্বৰ 1 ৰ ক্লোনস ক্ৰোমোজোম নম্বৰ 2 ক্লোনস গৈ X আৰু Y ক্ৰোমোজোম তেনেকৈ আমি কি কৰো গুটেগাল সিকুৱেন্স কৰিলো এতিয়া আমাৰ হাতত কি আছে ধ্যান দিবা দেই আমাৰ হাতত কি আছে আমাৰ হাতত এতিয়া লাখ লাখ সিকুৱেন্সেস বিলাক আছে সিকুৱেন্সেস বিলাক কোনটো এটা এ কপি টুকুৰা বিলাকৰ আমাৰ সিকুৱেন্স বিলাক আছে এই টুকুৰা বিলাকৰ আমাৰ সিকুৱেন্স বিলাক আছে ফৰ এক্সাম্পল এইবিলাক টুকুৰা আমাৰ সিকুৱেন্স আছে এ টি জি জি সি টি টি সি সি টি টি জি জি সি সি এ টি সি সি টি টি সি সি এনেকুৱা টুকুৰা বিলাক আছে এতিয়া মই একদম সিম্পলি তোমালোকক কনসেপ্ট বিলাক বুজাম এইবিলাকৰ আমাৰ ডেটা আছে এগালো এতিয়া নেক্সট কনসেপ্ট হল কম্পিউটেশনাল এসেম্বলি ইউজিং ওভাৰলেপস এতিয়া ওভাৰলেপ কৰিব এইবিলাকৰ তোমালোকক দেখুতে হয়তো বহুত ডাঙৰ ডাঙৰ লাগিছে কনসেপ্টস খিনি বুজাইলে ইজি হৈ যাব চাবা দেই ফৰ এক্সাম্পল এটা আইডিয়া চাবা মই তোমালোকক চাৰিটা সিকুৱেন্স দিম ফৰ এক্সাম্পল ওকে সো আমাৰ এক্সাম্পল আছে এটো ফৰ এক্সাম্পল এটো এটা সিকুৱেন্স আছে ইয়াত আছে এ টি সি সি জি জি সি নেক্সট এটা কোবাত সিকুৱেন্স বনিছে নেক্সট কাটুতে মই সিকুৱেন্সটা পালো এটো একদম ইজিলি মই বুজাবলৈহে কৈছো বেলেগো বহুত ডাঙৰ ডাঙৰ সিকুৱেন্স থাকে মই বুজাবলৈহে কৈছো ফৰ এক্সাম্পল নেক্সট এটা সিকুৱেন্সত আমি কি পালো জি জি সি টি টি সি সি টি টি ওকে নেক্সট এটা আমি সিকুৱেন্স ৰাখিছো নেক্সট এটা সিকুৱেন্স হৈছে ওকে নেক্সট এটা সিকুৱেন্স ইয়াতে ৰাখিছো নেক্সট এটা সিকুৱেন্স এটো এটা নেক্সট এটা সিকুৱেন্স এটোত আমাৰ আছে টি সি টি টি এ সি সি জি 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 ওকে নেক্সট আৰু এটা সিকুৱেন্স আমাৰ থাকিব আৰু এটা সিকুৱেন্স থাকিব ফৰ এক্সাম্পল আৰু এটা সিকুৱেন্স মই চাৰিটা সিকুৱেন্স তোমালোকক দিছো চাৰিটা সিকুৱেন্স চাবা দেই চাৰিটা সিকুৱেন্স মই কি দিম এটো দিম মই টি সি জি জি টি 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 সি এতিয়া ফৰ এক্সাম্পল আমি গুটেইগাল কৰিলো এটা তোমালোকক ব্ৰিফ দিবলে আমাৰ এই চাৰিটা সিকুৱেন্স তোমালোকে খালি মন কৰা এই চাৰিটা সিকুৱেন্স তোমালোকে খালি মন কৰা ওকে এতিয়া এই সিকুৱেন্স কিটা মই যদি ওভাৰলেপ কৰি দিও মই ফাইনাল 5 কনসেপ্টটো বুজাবলৈ কম্পিউটেশনাল এসেম্বলি ইউজিং ওভাৰলেপস এইটো পইণ্টটো বুজাবলৈ চেষ্টা কৰিছো সিকুৱেন্সিং কৰিলো আমাৰ হাতত একগালো সিকুৱেন্স আহি গল হয়নে লাইন লাইন কে ক্ৰোমোজোম নম্বৰ 1 ৰো আমি গুটেই লাইন লাইন কে বেলেগ বেলেগ সিকুৱেন্স পালো ক্ৰোমোজোম নম্বৰ 2 তেনেকে লাইন লাইন কে বেলেগ বেলেগ সিকুৱেন্স পালো প্ৰত্যেকটো পিছৰ হয়নে এতিয়া এই পিচ বিলাক যে পালো কম্পিউটাৰত পুৰা ষ্টৰ হৈ আছে বস্তুবিলাক এই পিচ বিলাকক আমি ওভাৰলেপ কৰিম এটাৰ ওপৰত আনটো স্ট্যাক কৰিম তেতিয়া এটা ওপৰত আনটো যদি আমি এনেকে ওভাৰলেপ কৰো তেতিয়া আসল সিকুৱেন্সটো ওলাই যাব নাই ফৰ এক্সাম্পল এই টুকুৰাটো যোনটো আসল সিকুৱেন্সটো কি হ'ব চোৱাচোন মই যদি এটো 1 বুলি কওঁ 1 ৰ পিছত এটো 2 টো কোনটো আহিব এটো পিচ আহিব নে এটো পিচ আহিব নে এটো পিচ আহিব চোৱাচোন যদি আমি ওভাৰলেপ কৰো এ টি সি সি জি জি সি আছে জি জি সি আৰু ক'ত আছে এটো আছে দেখোন সো এটো মই ওপৰত যদি লগাই দিও ফৰ এক্সাম্পল এটো টুকুৰা আনি মই যদি ওপৰত লগাই দিও ধ্যান দিবা দেই মই যদি এটো টুকুৰা আনি ওপৰত ইয়াত লগাই দিও ওভাৰলেপ কৰি দিও তেতিয়া চাবা এটো কেনেকুৱা হ'ব দেখিবলৈ জি জি সি আৰু ইয়াত কি আছে টি 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 সি টি টি বুজি পাইছে না আইডিয়াটো মই এইখিনি মুছি ল'ব লাগিব তেতিয়া তোমালোকে ভালকে গম পাবা এইখিনি মই মুছি দিছো ওকে তো ওভাৰলেপ কৰিছো এটো ওভাৰলেপ কৰিছো মই এইখিনি মুছি দিও তেতিয়া মই তোমাক বুজাবলৈ সহজ হ'ব
মই বুজি পাইছো আকৌ ভিডিঅ'টো স্যাৰ ডাঙৰ কৰিলে আপুনি ডাঙৰ কৰিবই আপুনি মই জানো তোমালোকৰ চাগে মনত খেলাই থাকে স্যাৰ বহুত ডাঙৰ কৰে ভাই কিয়া আদমি হে কনসেপ্টখিনি কেনেকুৱা ডিটেইলছত তোমালোকৰ গম পাই আছা তোমালোকে চাবা এইবিলাক বিএসসি এমএসসি ষ্টুডেন্টছেও নাজানে তো তোমালোকে যদি এতিয়াৰ পৰা এখিনি ডেভেলপ কৰা তোমালোকৰ পিছলৈ একদম সহজ হৈ যাব একচুয়ালি মই যোনবিলাক এতিয়া ভিডিঅ' বনাই আছো নহয় সেই বিএসসি লেভেলতে একে বস্তুৱে পঢ়াই আছো মই বিএসসি লেভেল হওক এমএসসি লেভেল হওক পিএইচডি টু কিছুমান কনসেপ্ট ইয়াৰ লগত ৰিলেটেড ওকে সো বস্তুবিলাক এটা ভিডিঅ' ফলো কৰিলে মানে এটা ডাইৰেক্ট আইডিয়া পাই যাবা অফকোৰ্স ইয়াৰ ভিতৰত বহুতো ডেপ্থ আছে চেংগাৰ মেথড কেনেকৈ কৰা হয় সেইবিলাক তোমালোকে ফাৰ্দাৰ ক্লাছত পঢ়িবা বাট হাই সেকেন্ডাৰী লেভেলত এইটো কনসেপ্টটো খালি বুজি লোৱা যে কি হয় এতিয়া মই যদি ইয়াক ওভাৰলেপ কৰো স্যাৰ ওভাৰলেপ কৰিলে কি হ'ব এই টপিকটো মই টপিক নহয় ভাই এই ফ্ৰেগমেন্টটো মই যদি এই পিচটো ওপৰলৈ ওলাই আনো বগাটো কিয় টেষ্ট ওকে এতিয়া কি আহিব ইয়াত জিজিসি তাৰপিছত টিটি আহি গ'ল এতিয়া মোক কোৱা এইটো হল সেকেন্ড পিচ আমি গম পালো কেনেকৈ গম পালো কাৰণ ওভাৰলেপ কৰি এইটো হল নেকি ওভাৰলেপ নহয় কাৰণ ইয়াত জিজিসি আছে জিজিসি টো কোটো বেলেগ নাই জিজিসি ইয়াত সিসিজি আছে হয় না এতিয়া চোৱা সিসিটিটি আছে এতিয়া ইয়াৰ লগত কোনোবা ইয়াৰ লগত মিলা কিবা আছে নেকি আছে স্যাৰ এইটো আছে এইটো ফ্ৰেগমেন্ট মই ওভাৰলেপ ইয়াত কৰিব পাৰো তো লৈ যোৱা তো ফৰ এক্সাম্পল ইয়াৰ ওপৰত মই এইটো ওভাৰলেপ কৰি দিম এতিয়া এই গ্ৰীন কালাৰৰ ফ্ৰেগমেন্টটো থাকা সো ইয়াত কি কৰো এইটো মই ওভাৰলেপ কৰো সিসিটিটি ইয়াতো আছে ইয়াতো মই সিসিটিটি লৈ যাম সো ইয়াত যদি মই কওঁ সিসিটিটি ইয়াত মানে এইটোৰ পৰা একচুয়ালি ফ্ৰেগমেন্টটো বনিছিলে কাৰণ ডাঙৰ ফ্ৰেগমেন্ট কেতিয়া হ'ব য'তে ত'তে কাটিব কেতিয়া যেতিয়া ওভাৰলেপ কিছুমান আছিলে হয় না তো সিসিটিটি ইয়াত আছিলে প্লাস এ সি সি জি আছে ওকে আৰু ফাইনাল যোনটো আছে এতিয়া সিসিজি স্যাৰ ইয়াত আছে ইয়াতো মই একদম ইজিলি বুজাইছো ইয়াৰ ভিতৰতো আৰু বহুতো ডিটেইলছ থাকিব অফ কোৰ্স কেতিয়াবা উল্টা হৈ থাকিব কেতিয়াবা 5 প্ৰাইম এণ্ড 3 প্ৰাইম এণ্ড কোড বাট এইবিলাক তোমালোকে মাথা মাৰিব নালাগে মই খালি ওভাৰলেপটো কেনেকৈ কৰে কম্পিউটাৰৰ ভিতৰত এইটো আমি মেনুৱেলি কৰা নাই কম্পিউটাৰৰ কিছুমান সফটৱেয়াৰ্ছ আমি ইউজ কৰো হিউমেন জিনোম প্ৰজেক্টৰ কাৰণে এইবিলাক ডেভেলপ কৰা হৈছিলে তো সেই সফটৱেয়াৰ্ছ বিলাকে পিচবিলাক গোটেইবিলাক যে পালে ক্ৰমোজম নম্বৰ 1ৰ সেই পিচবিলাক ফটাফট ওভাৰলেপ কৰি তোমাৰ ফাইনেল ৰিজাল্টটো দি দিব তো কেনেকৈ কৰা হয় বেকগ্ৰাউণ্ডটো এইটো আসল কনসেপ্টটো এইটো সো এতিয়া ওভাৰলেপটো এইটো ফাইনেল টুকুৰাটো লৈ যাওঁ আমি টুকুৰাটো লৈ যদি যাওঁ টুকুৰাটো লৈ গ'লে আমাৰ কেনেকুৱা হ'ব স্যাৰ ऐसा होगा স্যাৰ ইয়াত টুকুৰাটো বনিব তো টুকুৰাটোৰ ওপৰত মই এইটো লিখি দিওঁ চি চি জি তাৰপিছত কি আছে টি এতিয়া নাও আমাৰ টুকুৰাবিলাক মিলোৱা হৈ গ'ল এতিয়া এইখিনি মুছি দিয়া এইখিনি টুকুৰাবিলাক মই যদি অতৰাই দিওঁ এতিয়া চাবা মই কমপ্লিট এই টুকুৰা এই আসল ইয়াৰ পৰা ইয়ালৈকে সিকুৱেন্সটো পাই গলো ফৰ এক্সাম্পল এডালে ক্ৰমোজম আছিলে ফৰ এক্সাম্পল এতিয়া মোৰ ক্ৰমোজমডালৰ সিকুৱেন্সটো কি হ'ব তুমি ফাইনেল এ টি চি চি জি চি তাৰপিছত ইয়াৰ পৰা শুৰু হ'ব টি টি চি চি টি তাৰপিছত এইখিনিৰ পৰা শুৰু হ'ব এ চি চি জি তাৰপিছত ইয়াৰ পৰা শুৰু হ'ব টি টি চি চি আইডিয়াটো বুজিলা নে স্যাৰ এডাল ক্ৰমোজম নম্বৰ 1ৰ ফৰ এক্সাম্পল এইটো সিকুৱেন্স তেনেকৈ ক্ৰমোজম নম্বৰ 2 এইটো ইমানকণ নহয় অফকোৰ্স ইয়াতো মিলিয়নছত যাবগে লেংথটো বাট তোমালোকক এক্সাম্পল দিছো তো ক্ৰমোজম নম্বৰ 1ৰ এনেকুৱা সিকুৱেন্স তাৰ লগতে ক্ৰমোজম নম্বৰ 2ৰ এনেকুৱা সিকুৱেন্স কেনেকৈ উলিয়াইছে গম পাইছে না সো এইটো 5th নম্বৰটো কম্পিউটেশনাল এছেম্বলি ইউজিং ওভাৰলেপস ফাইনালি এনোটেশন এনোটেশন কেনেকৈ কৰা হয় আমাৰ ডিএনএতে কিছুমান এনেকুৱা এৰিয়া আছে মই যোগ কৈছিলো যে যোনবিলাকে জিন্স বনাব পাৰে যোনবিলাক এক্সপ্ৰেছ হয় যোনবিলাক সিকুৱেন্সৰ পৰা কি হয় প্ৰটিন বনেগে জিন্সৰ পৰা আৰএনএ বনি পেলাই প্ৰটিনছ বনেগে সো যোনবিলাক এৰিয়াই যোনবিলাক জিন্সে মই যে কওঁ যোনবিলাক জিন্স ডিএনএ এনেকুৱা কিছুমান অংশ ধ্যান দিবা ভেৰি ইম্পৰ্টেণ্ট কনসেপ্ট ফৰ এক্সাম্পল ক্ৰমোজম নম্বৰ 1ডাল এডাল হয় ক্ৰমোজম নম্বৰ 1ডাল এডাল হয় 1 আৰু যোনখিনি ৰিজন ফৰ এক্সাম্পল এইখিনি এটা জিন আছে যোনে নেকি ফাইনেলি এক্সপ্ৰেছ কৰে যোনে নেকি এই জিন্সবিলাকে এক্সপ্ৰেছ কৰে আৰু এক্সপ্ৰেছ কৰি পেলাই কি কৰিব এহেঁতে প্ৰটিনছ বনাব এই ৰিজনছ বিলাকক কওঁ এই ৰিজনছ বিলাক ডিএনএ এইখিনি ৰিজন যোনবিলাক এক্সপ্ৰেছ হ'ব এহেঁতক আমি কওঁ এক্সপ্ৰেছ সিকুৱেন্স টেক্স বা ইএছটি এক্সপ্ৰেছড সিকুৱেন্স টেক্স ভেৰি ইম্পৰ্টেণ্ট কনসেপ্টছ এক্সপ্ৰেছ সিকুৱেন্স টেক্স মানে কি যোনবিলাক ৰিজন অফ ডিএনএ ৰিজনছ অফ ডিএনএ that forms proteins আৰু সেইখিনিকে আমি জিন্স বুলি কওঁ yes তো এক্সপ্ৰেছ সিকুৱেন্স টেক্স বিলাক আমি কি কৰো
annotate কৰো annotate মানে identify কৰো identify which sequence are genes for example আমি গুটেডাল এডাল sequence উলিয়া লৈছিলো yes আমি এই গুটেডাল sequence উলিয়া লৈছিলো হলে এই sequence ডালৰ ভিতৰত for example এইখিনিৰ পৰা এইখিনি অংশহে জিন বনায় জিন হিচাপে কাম কৰে for example এইখিনিৰ পৰা এইখিনি এৰিয়াহে জিন হিচাপে কাম কৰে ইয়াক annotate কৰা ইয়াক annotate কৰিব লাগিব annotation কৰিব লাগিব so এইখিনি হল steps so steps বিলাক মই আকৌ এবাৰ কি কৰো এবাৰ মই তোমালোকক ফগিয়াই দিও প্ৰথমটো হল DNA isolation simple DNA isolation কৰাৰ পিছত যোনখিনি DNA পালো সেইখিনি ফ্ৰেগমেন্ট কৰিম পিচ কৰিম এই ফ্ৰেগমেন্টস বিলাক আমি ক্লোন কৰিম ক্লোন কেনেকৈ কৰিবা বেক আৰু ইয়াক লৈ পেলাই ক্লোন কৰিবা 1000 কপিজ বনাই লবা আৰু সেই কপিজ বিলাক আমি কি কৰিম সিকোয়েন্স কৰিম ইউজিং Sanger method সিকোয়েন্স কৰিম ATG উলিয়ালো সেই সিকোয়েন্স বিলাক যোনবিলাক পালো সেইখিনি আমি ওভাৰলেপ কৰিম এটা ওপৰ আনটো আৰু এটা ওপৰ আনটো ওপৰলে আমি গোটেই সিকোয়েন্সটো পাই যাম এডাল DNA বা ক্ৰোমোজোম নম্বৰ 1 আৰু ক্ৰোমোজোম নম্বৰ 2 আমি সিকোয়েন্সডাল পাই যাম এই সিকোয়েন্সখিনি আমি উলিয়াই আমাৰ মেথডটো ক্লিয়াৰ হোৱা নাই আমাৰ গোটেই প্ৰসিডিউৰটো ক্লিয়াৰ হোৱা নাই আমি এই সিকোয়েন্সৰ মাজৰ জিন্স খিনি উলিয়াব লাগিব জিন্স খিনি আমি এনোটেট কৰিব লাগিব তাক আমি কওঁ এনোটেশন আইডেন্টিফাইং which sequence are genes clear the method clear হৈ গল আমাৰ next wow please okay hang মাৰিলে Human Genome Project আমাৰ কম্পিউটাৰ হ্যান্ডেল কৰিব পৰা নাই ভাই okay okay এডুলকে হৈ গল এতিয়া আমি চাম যে আমাৰ গুটেই কামখিনি কৰিলো মেথড কৰিলো আমাৰ গোলস ডিসাইড কৰি লৈছিলো প্ৰথমতে তাৰপিছত মেথড ক্লিয়াৰ হল এতিয়া আমাৰ ফাইনাল ফাইন্ডিংস কি easy very easy আমাৰ ফাইনাল ফাইন্ডিংস কি যে গুটেইখিনি কৰাৰ পিছত আমি কি পালো the human genome contains কিমান 3164.7 মিলিয়ন বেস পেয়ার বা আমি যদি কওঁ ইয়াতে 3 বিলিয়ন বেস পেয়ার বুলি কওঁ কাৰণ 1 বিলিয়ন ইকুয়াল টু 1000 মিলিয়ন হয় না সো ইয়া 3164 মানে 3 বিলিয়ন বেস পেয়ার বুলি কওঁ 3 বিলিয়ন বেস পেয়ার আমি লিখো এটা কেনেকৈ লিখো 3 into 10 to the power 9 বেস পেয়ার yes so actually the human genome contains 3164.7 ইয়াকে যদি 1000 বিলিয়ন লৈ কনভার্ট হৈ যাব 3 বিলিয়ন বেস পেয়ার okay next the average gene consists of 3000 bases জিনৰ কথা কৈছে ক্ৰোমোজোমৰ লেংথৰ কথা কোৱা নাই আমি যদি জিন এটাৰ কথা কওঁ জিনৰ এভাৰেজ লেংথ কিমান 3000 base pairs bases but size vary greatly with the largest known human gene being dystrophin very important day 2.4 million bases 2.4 million bases or juntu gene ase hetu largest hoy hetu dystrophin very important star mark dystrophin so genor bhitor to largest gene to kun dystrophin kiman base pair to 2.4 million bases base pair no bases buli ko 3000 genot the total number of genes kiman genes ase estimated at 30000 sorry 30000 amar total genes ase প্ৰথমতে আইডিয়া কৰা কিমান হৈছিল বহুত বেছি আমি ভাবি লৈছিলো যে একচুয়ালি আমাৰ গাত সাগে 80000 to 140000 জিন্স আছে বাট একচুয়ালি আমি যেতিয়া এনোটেট কৰিলো গুটেখিনি উলিয়ালো তেতিয়া আমি কি পাইছো अराउंड 30000 জিন্সে আমাৰ পোৱা যায় ইয়াতে এটা ইম্পৰ্টেন্ট কনসেপ্ট আছে ইয়াতে যোনটো মই কৈছো অলমোস্ট অল 99.9% নিউক্লিয়েটেড বেসেস are exactly the same in all humans দেখিছানে মোৰ আৰু তোমাৰ মাজৰ 99.9% সিমিলাৰ The functions are unknown for over 50% of the discovered genes. Jiman bilak genes ulua ase 30000 genes e ulua ase yare 50% genor ki no 50% genor ki function ami na jano function or 50% gene function unknown. Buisana less than 2% of the genomes code for protein. Ami jodi sao genome amar genome kiman ase iman lamba DNA iman dangor gene ma jodi gutegal of course matha to matha logai lo কিমান আসলে 3 billion base pair 3.3 into 10 to the power 9 3 billion base pair 3 billion base pair ইমান গাল a t d only 2% অকল এই গুটেডাল জিনোমৰ অকল 2% হে প্ৰটিন বনায় codes for protein 2% জিন আছে কিন্তু 2% একনত নহয় পেলাই
ভাগ ভাগকেও থাকিব পাৰে ফৰ এক্সাম্পল ডিএনএ এইকণত থাকিব পাৰে এইকণ থাকিব পাৰে এইকণ থাকিব পাৰে জিন্স বিলাক বুজিছানে কিন্তু টোটেল জিনোমৰ লগত যদি কম্পেয়াৰ কৰো আমি অকল অনলি 2% ভেৰি ভেৰি ইম্পৰ্টেণ্ট অনলি 2% জিনোমেহে প্ৰটিন বনাব পাৰে ওকে নেক্সট repeated sequences make a very large portion of the human gene repetitive sequence বুলি ক'লে এটা কি বুজা আমাৰ যদি ডিএনএ খিনি সোৱা ধ্যান দিবা দে ডিএনএ খিনি সোৱা তেতিয়া বহুত ৰিপিটেটিভ সিকোয়েন্স কেনেকুৱা ধৰণৰ এ টি সি এটো ৰিপিট হৈ আছে না এ টি সি ৰিপিট হৈছে না এইবিলাক হল ৰিপিটেটিভ সিকোয়েন্স বহুতো এনেকুৱা ৰিপিটেটিভ সিকোয়েন্স আছে কিছুমান সৰু সৰু ৰিপিটস কিছুমান বহুত ডাঙৰ ডাঙৰ ৰিপিটস ফৰ এক্সাম্পল এইটো তিনটা নিউক্লিওটাইডৰ ৰিপিট চলি আছে এ টি সি ফৰ এক্সাম্পল মই যদি কওঁ এ চি চি টি টি চি চি টি এইটো এটা ৰিপিট আকৌ ইয়াৰ নিচিনা এ চি চি টি টি চি চি টি বুজিছানে এ চি চি টি 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 এনেকুৱা ৰিপিটস হ'ব পাৰে যদি এইবিলাক একেবাৰে সৰু সৰু ৰিপিটস হয় এইবিলাকক কওঁ আমি মিনি স্যাটেলাইট আৰু যোনবিলাক ডাঙৰ ডাঙৰ ফৰ এক্সাম্পল 10 to 20 বেছ পেয়াৰ্ছৰ ৰিপিট থাকে সেইবিলাকক কওঁ আমি মাইক্ৰ স্যাটেলাইট সো এইবিলাক ৰিপিটস বিলাক আকৌ বহুতো নাম্বাৰত হ'ব পাৰে তো এইবিলাকৰ কথা পাতিম আমি এই ৰিপিটস বিলাক এই ৰিপিটেটিভ সিকোয়েন্স বিলাকে কি কৰে আমাৰ নেক্সট যোনটো আমাৰ প্ৰসেস আছে ডিএনএ ফিংগাৰপ্ৰিন্টিং তাত হেল্প কৰে ডিএনএ ফিংগাৰপ্ৰিন্টিংত এই ৰিপিটেটিভ মই যে কৈছিলো তোমালোকৰ মনত আছে নে 0.1% আমাৰ বেলেগ এটাতকে আনটো 0.1% বিলাকে হল ৰিপিটেটিভ সিকোয়েন্স ফৰ এক্সাম্পল মোৰ হাতত ৰিপিটেটিভ সিকোয়েন্স আছে যোনটো এটিসি হেতু 50 বাৰ ৰিপিট হৈছে মোৰ গাত কিন্তু তোমাৰ গাত একেটা ৰিপিটে এটিসি কেবাৰ ৰিপিট হৈছে ফৰ এক্সাম্পল তোমাৰ গাত 20 বাৰহে ৰিপিট হৈছে তো তোমাৰ সাইজটো সেই ৰিপিটেটিভ সিকোয়েন্সৰ সাইজটো অলপ বেলেগ হল নাই আইডিয়াটো বুজিছানে মই কি কলো যে এই ৰিপিটেটিভ সিকোয়েন্স বিলাক সবৰে গাতে বেলেগ বেলেগ টাইপৰ হ'ব পাৰে ৰিপিটেটিভ সিকোয়েন্স বিলাক বেলেগ বেলেগ টাইপৰ হ'ব পাৰে ফৰ এক্সাম্পল কিছুমান ৰিপিটেটিভ সিকোয়েন্স মোৰ গাত 1000 বাৰ ৰিপিট হৈছে কিন্তু কাবাৰ গাত অকল 100 বাৰহে ৰিপিট হৈছে কাবাৰ গাত হয়তো 10 লাখ বাৰ ৰিপিট হৈছে তো যদি এই বস্তুবিলাক খেলিমেলি হয় ফৰ এক্সাম্পল এটা ৰিপিট বেলেগ এটা ৰিপিট তাৰ গাত হয়তো বেছিকে হ'ব পাৰে মোৰ গাত হয়তো কমকে হ'ব পাৰে সো এই ৰিপিটেটিভ সিকোয়েন্স বিলাকৰ ডিফাৰেন্সটোৱে হল এই 0.1% যোনটো জিনোম আছে ইয়েস সো হেতু কথা আমি গম পাব লাগিব ৰিপিটেটিভ সিকোয়েন্স are structured that are repeated many times sometimes 100 to 1000 times they are thought to be no direct coding এহেতে একো প্ৰটিন সটিন নবনায় কোডিং নকৰে বাট they shed light on chromosome structure dynamics আৰু ইভলিউশনত এহেতে হেল্প কৰা কথা দেখা যায় ওকে chromosome number 1 has most genes বুজিছানে কিমানটা genes 2968 very important মন ৰাখিবা and Y has the fewest chromosome number Y 231 very important which is the highest which is the lowest very important scientists have identified about 1.4 million locations where single base DNA differences are present SNPs single nucleotide polymorphism pronounced as SNPs occur in humans so single nucleotide polymorphism to kuntu bostu for example murgat Rajiv sir got eta area loisu jot niki SNPs to bujibole try kori asu de A T C C T T C C T T C C T T C okay aru tumar june muk sai asa viewer tumar student to tumi okay tumar DNA part eta loisu etu tumar gato eke ase A T C C T T C C T T C C T T C but অকল এটা নিউক্লিওটাইডৰ ডিফাৰেন্স আছে ফৰ এক্সাম্পল মই যদি কওঁ এ সি টুত তোমাৰ সি আছে নহয় মোৰ গাত সি নাই মোৰ গাত আছে জি তো এইটো কি মোৰ গাত আছে জি আৰু তোমাৰ গাত আছে সি এইটো হল স্নিপস সিঙ্গল নিউক্লিওটাইড পলিমৰফিজম ওকে স্নিপস বা এসএনপি তো এইটোৱে হল আৰু এইটোও তোমাৰ লগত মোৰ অলপ হলেও ডিফাৰেন্স এটা লৈ আনে ইয়েস অৰ নো সো সিঙ্গল নিউক্লিওটাইড পলিমৰফিজমৰ কাৰণেও অলপ সৰু সৰু ডিফাৰেন্স আছে মেইনলি এইবিলাক মিউটেশনত হেল্প কৰে আৰু কিছুমান মিউটেশন হাৰ্মফুল কিছুমান মিউটেশন হেল্পফুল এই স্নিপস বিলাকৰ কাৰণেও বহুত বেলেগ বেলেগ জেনেটিক ডিজিজ হ'ব পাৰে তো এইবিলাক ক্ষেত্ৰত আমি এটো অলপ ডিফাৰেন্স পালো প্লাস আমি ৰিপিটেটিভ সিকোয়েন্সত ম্যাক্সিমাম ডিফাৰেন্স পাও আৰু যোনটো হল বেসিস ৰিপিটেটিভ সিকোয়েন্স বিলাক হল বেসিস ফৰ ডিএনএ ফিংগাৰপ্ৰিন্টিং যোনটো আমি নেক্সট টপিকত পঢ়িম ওকে সো এইখিনিয়ে হল তোমালোকৰ সেলিয়েন্ট ফিচাৰ্স ফাইনাল পইণ্টটো হল এপ্লিকেশন এন্ড ফিউচাৰ চ্যালেঞ্জেস এপ্লিকেশন থাকিলো এন্ড উই আৰ ডান উইথ দা ক্লাস তো এতিয়া কোন ইমানখিনি যে আমি বস্তু শিকিলো স্যাৰ কি শিকিলো আপুনিটো বহুত কথা বলকি আছিল অথনিৰ পৰা কি শিকিলো ফাইনালি এবাৰ ৰিক্যাপ কৰি দিয়ক আমি গোটেই হিউম্যান জিনোমটো গোটেই হিউম্যান জিনোমৰ সিকোয়েন্স গম পালো
এই হিউম্যান জিনোমৰ সিকুৱেন্সৰ লগতে আমি গম পালো যে এই হিউম্যান জিনোমৰ কোনখিনি এৰিয়াই জিন হিচাপে কাম কৰে ইয়াৰ লগতে আমি গম পালো যে কোনখিনি জিনছে কেনেকুৱা ধৰণৰ প্ৰটিনছ বনায় হেতু গম পাই গলো হিউম্যান জিনোম প্ৰজেক্টত ওকে আৰু প্ৰত্যেকটো প্ৰটিনৰ কেনেকুৱা ধৰণৰ নিউক্লিওটাইড হ'ব পাৰে আইডিয়াটো বুজিছানে কাৰণ জিনছ গম পালে আমি জিনছৰ পৰা কেনেকুৱা ধৰণৰ এমাইনো এসিড বনিব হেতু গম পালো এমাইনো এসিড থাকিলে কেনেকুৱা ধৰণৰ প্ৰটিনছ বনিব হেতু গম পালো তো এইবিলাক আইডিয়া আমি যে পালো কিমান লেংথ হ'ব পাৰে আমাৰ ডিএনএ হিউম্যান ডিএনএ হেতু গম পালো মানে কোনডাল ক্ৰোমোজোমত কিমান লেংথ হেতু গম পালো কোনডাল ক্ৰোমোজোমত কিমান ম্যাক্সিমাম জিন্স থাকে কোনডাল ক্ৰোমোজোমত কম জিন্স থাকে হেতু গম পালো স্যাৰ এই গুটেবিলাক কনসেপ্ট আমাৰ এতিয়া দিমাগত আছে আমাৰ হাতৰ এতিয়া হেখিনি নলেজ আছে কম্পিউটাৰতে আছে ইয়েস এইখিনি এটা ইউজ কৰি পেলাই আমি কি কৰিব পাৰো পাৰ্সোনালাইজ মেডিসিন বনাব পাৰো তোমাৰ ডিএনএ খিনি তোমাৰ হিউম্যান জিনোম প্ৰজেক্ট তোমাৰ হিউম্যান সিকুৱেন্স কৰিলো এতিয়াতো বহুত কমি গল দাম তোমাৰ সেলৰ ডিএনএ উলিয়াই পেলাই মই যদি তোমাৰ সিকুৱেন্স কৰি পেলাম গুটে ডিএনএ খিনি তোমাৰ গাত যদি কিবা মিউটেশন আছে কিবা আছে তেতিয়া মই তোমাক পাৰ্সোনালাইজ মেডিসিন দিব পাৰো তোমাৰ কাৰণে কিছুমান স্পেশাল ড্ৰাগ ডিজাইন কৰিব পাৰো যোনে নেকি তোমাৰ ওপৰতহে কাম কৰিব তো তুমি এনে এগালো জেনেৰিক মেডিসিন খাই থাকিব দৰকাৰ নাই তোমাৰ কাৰণে স্পেশালাইজ মেডিসিন মই বনাব পাৰো এতিয়া হিবিলাকৰ ওপৰত ৰিসাৰ্চ চলাটো সহজ হৈ গল ইয়েস পাৰ্সোনালাইজ মেডিসিন বনাতে হেল্প কৰিব ডায়াগনোসিস অফ জেনেটিক ডিসঅৰ্ডাৰ্স তোমাৰ যদি কিবা বেমাৰ হ'ব লাগে বা হৈছে তো ইয়াৰ ব্যাকগ্ৰাউণ্ডত কোনখিনি জিন্স এফেক্ট হ'ব পাৰে আমাৰ আইডিয়া হৈ যাব কাৰণ আমাৰ এতিয়া হিউম্যান জিনোম প্ৰজেক্টৰ গুটে নলেজখিনি কম্পিউটাৰত আছে সো হেখিনি আমি এনালাইজ কৰি পেলাই কম পাই যাম ও হিউম্যান জিনোম প্ৰজেক্ট এখিনি নরমাল থাকিলে এই নরমাল মানুহটো আছিলে কিন্তু তোমাৰ যেহেতু এই জেনেটিক ডিজিজটো হৈছে এই ক্যান্সাৰটো হৈছে এই ভৰিৰ বিষটো হৈছে তোমাৰ ডিএনএত এইখিনি চেঞ্জ আহিছে মই তোমাৰ ডিএনএ খিনি কম্পেয়াৰ কৰি গম পাইছো যে তোমাৰ ডিএনএ খিনি লগত এই আমাৰ হিউম্যান জিনোম প্ৰজেক্টৰ যোনটো ৰেফাৰেন্স ডিএনএ এইখিনি সিকুৱেন্স অলপ খেলিমেলি আছে তো এতিয়া আইডিয়াটো গম পালা নে তো ডায়াগনোসিস কৰিব পাৰো আমি জেনেটিক ডিসঅৰ্ডাৰ খিনি তোমাৰ আৰু তোমাৰ ফিউচাৰলৈকো তোমাৰ বেবি বিলাকলৈকো জেনেটিক ডিসঅৰ্ডাৰ যাব পাৰে নে হেতু আমি এনালাইজ কৰিব পাৰো কাৰণ আমাৰ হাতত এতিয়া এই ইনফৰমেশন খিনি আছে অলৰেডি ওকে ট্ৰেসিং হিউম্যান ইভলিউশন এন্ড মাইগ্ৰেশন তো আমি যদি এটা বেলেগ এৰিয়াৰ বেলেগ ৰেছৰ মংগোলিয়ড ৰেছ এইবিলাক আছে নহয় ইণ্ডিয়ান ৰেছ বেলেগ অষ্ট্ৰেলিয়ানৰ ৰেছ থাকে কিবা কিবি বেলেগ আমাৰ হিউম্যান ৰেছ বিলাক আছে এই ৰেছ খিনি মানুহবিলাকৰ আমি ডিএনএ এনালাইসিস কৰি পেলাই হিউম্যান জিনোম এনালাইসিস কৰি পেলাই আমি এটা কি বুলি পাও ট্ৰি বনাব পাৰো এটা লিংক বনাব পাৰো যে কোনটো ৰেছ কাৰ লগত বেছি ৰিলেটেড বা কোনটো ৰেছ কিমান ডিফাৰেন্স ইয়াৰ লগত গম পাইছানে আমি এতিয়া হিউম্যান জিনোমৰ গুটে ইনফৰমেশন খিনি থাকাৰ কাৰণে আমি এতিয়া কম্পেয়াৰ কৰিব পাৰো বান্দৰ এটা যদি ডিএনএ খিনি উলিয়াই লওঁ জিন্স খিনি উলিয়াই লওঁ বান্দৰৰ লগত আমি কিমান পাৰ্সেন্ট সিমিলাৰ আমি প্লান্ট এডালৰ লগত কিমান সিমিলাৰ সেইবিলাক কৰিবলৈ আমাৰ ইজি হৈ যায় তো এপ্লিকেশনস এইবিলাক হয়নে সো জিন থেৰাপি এণ্ড বায়োটেকনলজি এডভান্সেস আমি জিন থেৰাপি ডিজাইন কৰিব পাৰো জিন কৰবাত কিবা যদি ডিফেক্টিভ জিন আছে আমি তোমাৰ ডিএনএ পৰা হেখিনি কাটি উলিয়াই পেলাই ভাল নরমাল জিনটোৰ সিকুৱেন্স সুমাই দিব পাৰো যাতে তুমি নরমালাইজ হৈ যাবা হেতু জিন থেৰাপি বায়োটেকনলজি এডভান্সেস কেনে কৰিব পাৰো ফৰেনসিক এণ্ড এনচেষ্ট্ৰি টেষ্টিং ফৰেনসিক আৰু এনচেষ্ট্ৰি টেষ্টিং আমি এই হিউম্যান জিনোম প্ৰজেক্টৰে ইনফৰমেশন লৈ পেলাই কৰিব পাৰো এইটো বস্তু ফৰেনসিক আৰু এনচেষ্ট্ৰি টেষ্টিংৰ ওপৰত আমি ডিএনএ ফিংগাৰপ্ৰিন্টিংৰ কনসেপ্টটো শিকিম ইন দা নেক্সট ক্লাস ফাইনাল ক্লাস ডিএনএ ফিংগাৰপ্ৰিন্টিংৰ টপিকটো আমি ডিসকাস কৰিম তো ফৰেনসিক এণ্ড এনচেষ্ট্ৰি তোমাৰ আগত জানিবলগীয়া ইমান ডিটেইলছ নালাগে খালি তোমালোকে এইকেইটা মনত ৰাখিলে হ'ল এপ্লিকেশন অফ হিউম্যান জিনোম প্ৰজেক্ট আৰু ফিউচাৰ চ্যালেঞ্জেস কি আছে এইবিলাকে এথিক্যাল ইস্যুজ সোশ্যাল ইস্যুজ মানে লিগেল ইস্যুজ কিছুমান আছে যোনখিনি আমি ডিল কৰিব লাগিব সময় সো দিস ওয়াজ অল এবাউট দ্য হিউম্যান জিনোম প্ৰজেক্ট মই গম পাইছো যে মই বহুত ডেপথত দিবলৈ তোমালোকক চেষ্টা কৰিছো বাট দিস ওয়াজ অল তোমালোকে মোৰ এই ভিডিওটো চালে তোমালোকে বেলেগ আৰু পঢ়িব নালাগে হয়নে বেলেগ আৰু জানিব নালাগে এবাৰ ক্লাসটো কৰি পেলাই তোমালোকে এবাৰ কিতাপখন চাবা কিতাপত বহুত বস্তু নাই মই কোৱা কিন্তু এটলিষ্ট তোমালোকে কনসেপ্টছ খিনি বেস লেভেলত তোমালোকে ফাউন্ডেশনটো তোমালোকৰ ডেভেলপ হ'ব ওকে So this was all about today's class. যদি তোমালোকক notes লাগে you can always check my website okhomiyabio.com তাত তোমালোকে previous year questions আমাৰ high secondary finalত আহা তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিবা লব পাৰিবা meet you in the next class bye bye